82 83 মই নাই 83 84 82 আমি লগ পাইছো জানমনি তুমি কি ভুল ভুল কথা কৈ আছা এইয়া লাগিলে লেঠাটো 83 আমি একেলগে আছো কাকা নাটক কেনে পাইছে তাৰে মাছত বেহাত দিয়া নহয় এটা ভাঙি গ'ল নহয় কি কেইডাল ক্লিপ চন্দাল মেইন ডালে ইহঁতে মানে যেতিয়া কিবা ফিলিপছন বুলি কয় কিবা বস্তুৰ নাম ক'লে মণিবৌ থিয়েটাৰত আছিল তেতিয়া সেইটো প্ৰজন্মৰ সকলোৱে মণিবৌক ৰাখী বুলি কৈছিলে হিন্দী চিনেমাৰ ৰাখী গুলজাৰৰ লগত বৌ দেখিবলৈ একদম একে আছিল আৰু চবেই কৈছিলে যে মানে ৰাখীৰ নিচিনা এগৰাকী এক্ট্ৰেছ আছে নাটকহে কৰা হ'ল আচলতে পঢ়া শুনাত যিমানটো মন দিব লাগিছিল ইমানটোতো মন নিদিলো তাৰপিছত মই নিজে ভাবিলো যে মই কটনত টিকিব নোৱাৰিম গতিকে মই ইয়াৰ পৰা যোৱাগে বাৰু কলেজত পৰীক্ষা ওলালে এওঁলোকে নাটকৰ কম্পিটিশ্যন উলিয়াই লয় পৰীক্ষা দিব নালাগে তেতিয়া আপুনি বিহু নচাৰ কথা এবাৰ মোৰ আগত কৈ থাকোতে মানে যে মই এনেকে বিহু মাৰিছিলো আমুকত পুৰস্কাৰ পাইছিলো উপকূলাই মানে পটককে আহি শুনিবলৈ আহিলে তই অকলে আছিলি প্ৰতিযোগী তই অকলে আছিলি কি হয় মই মানে ৰেলৱে ষ্টেচনত মানে এই পাণ তামোল বিক্ৰী কৰি থকা দোকানী এজনী হওঁ আৰু মই মানে চিঞৰি থাকিব লাগে ট্ৰেইন যে আহে পেচেঞ্জাৰ বিলাক নামাৰ লগে লগে চিঞৰিব লাগে পাণবিৰি চিগাৰেট এনেকে চিঞৰি থাকিব লাগে নমস্কাৰ সাগৰিকাৰ সৈতে মনৰ খবৰ এই অনুষ্ঠানটিলে মই সাগৰিকাই আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ মাজত আছে দুগৰাকী ব্যক্তি দুয়োগৰাকী সাংঘাতিক ধৰণৰ অভিনেতা আৰু এজন মোৰ পৰ্দা জীৱনৰ এজন গুৰু মই তেখেতৰ ওচৰত ফৰ্মেলি আৰু চুৰকে বহু কথা শিকিছোঁ আৰু তেখেতক মই মোৰ অন্যতম এজন গুৰু বুলি মানো আৰু মোৰ এতিয়ালৈকে মই যিমান অভিনয় কৰিছোঁ প্ৰায় অধিকাংশতে তেখেতৰ প্ৰভাৱ মই সদায় অনুভৱ কৰোঁ তেখেত হৈছে মোৰ অতি শ্ৰদ্ধাৰ উপকুৰ বৰদলৈ আৰু তেখেতৰ পৰিবাৰ মণি বৰদলৈ নমস্কাৰ আপোনালোক দুয়োকে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ উপকূলা খবৰ কেনে আপোনাৰ সেইটো কওক ভাল নহ'ল নহয় এইখিনি পাওঁহিনে তাকে দেখাত ভালেই লাগিছে বাৰু ভালে লাগিছে হেৰি বৰ খবৰ কেনে মোৰ খুবেই ভাল খুব ভাল যেন লাগিছে বোৱাৰী ছোৱাৰী গতি লৈ এতিয়া বোৱাৰী গোটাই লৈছো শাহু হলো আৰু এতিয়া শাহু হৈ পেলাই এতিয়া বৰ ভাল যেন লাগিছে এটা মানে নতুন নাম আৰু মোৰ এতিয়া মোৰ শাহু উপকূল দা শহুৰ হৈছে নাই শহুৰ হৈছে নে ঠিকে আছে তেতিয়া সুন্দৰকে চলি আছে বোৱাৰী বৰ ভাল নামতহে শুনি মই অৱশ্যে ফিল কৰিব দিয়া নাই মই শাহু বুলি তাইক মই সদায় কওঁ যে মোৰ তুমি ছোৱালী আৰু মানে কি বৰ মৰম লগা মোৰ বোৱাৰী বিৰাট ভাল লগা তাইৰ কথা বতৰা বেছ জলি মানে ফূৰ্তি কৰি থাকে খুবেই ভাল থাকে আৰু ফূৰ্তি কৰি নাথাকিবলগীয়া কথাও নাই বাৰু ফূৰ্তি কৰি থাকিবলগীয়া পৰিৱেশ ঘৰখনত উপকূলা যেতিয়া আপুনি প্ৰথম নাটক কৰিছিল প্ৰথম আৰম্ভণি আপোনাৰ আপুনি প্ৰথম নাটক কি আছিল আপোনাৰ মানে এনে মই যেতিয়া সৰুতে আৰু যিটো মইনামেল বুলি কয় সেইবিলাক কিবা কিবি কৰিছিলো মানুহৰ চোতালে বাৰান্দাই সেইবোৰ আছিলে কিন্তু মই জনা বুজা হোৱাতকে মই প্ৰথম নাটক হিচাপে মই নাটক কৰিছো তাৰ আগতে অৱশ্যে স্কুলত থাকোতে মই আকৌ প্ৰথম পৰিচালক আছিলো তাৰমানে এই স্কুলৰ সপ্তাহ হয় নহয় স্কুল সপ্তাহত মোৰ লগৰ কেইটাই তাৰমানে নাটক এখন কৰিছিল এখন নাটকৰ নাম হ'ল সংঘাত একাংকিকা নাটক আৰু মই সেইখনৰ পৰিচালক আছিলো মই কিন্তু অভিনয় কৰা নাছিলো অভিনয় কৰিছিলে হিৰো দীপক এনেকে আমাৰ লগৰ কেইটামান সেয়া গ'ল সেইটো স্কুলত সেই এবাৰেই কৰিলো তাৰপিছত নাই আৰু মই একচুৱেলি খুব ভালকে মই ইনভলভ হৈছিলো 1975 চনত যেতিয়া মই কটন কলেজত আছিলো কলেজ সপ্তাহত মই এখন নাটক কৰিছিলো চবে মিলি পেলাই পানেকে আপুনি কটনৰ নেকি কটনিয়ান আপুনি নহয় এছোৱা মই কটনিয়ান এছোৱা মই প্ৰাগজ্যোতিষ প্ৰথম চোৱা মই কটনিয়ান আছিলো তাৰপিছত তাত মই নাটক কৰিছিলো অৰূপ চক্ৰৱৰ্তীৰ IPC 379 এখন মোৰ প্ৰথম নাটক সেই নাটকহে কৰা হ'ল আচলতে পঢ়া শুনাত যিমানটো মন দিব লাগিছিল মন নিদিলো তাৰপিছত মই নিজে ভাবিলো যে মই কটনত টিকিব নোৱাৰিম গতিকে মই ইয়াৰ পৰা যোৱাগে বাৰু
তাৰ পৰা মই গুচি গ'লোগে প্ৰাগজ্যোতিষ কলেজলৈ। হয় তাতো এটা নতুন ধাৰাৰ মই মানে সৃষ্টি কৰিছিলোঁ। মোৰ এতিয়া মনত আছে, হয় আমাৰ ছাৰ আছিল, হোষ্টেলৰ ছুপাৰ আছিল, হয় মধু ওজা ছাৰ। মধু ওজা ছাৰ আমাৰ ৰত্ন ওজা আছে, তেখেতৰ ককাই মধু ওজা ছাৰ। মধু ওজা ছাৰ আমাৰ হোষ্টেল ছুপাৰ আছিল। ছুপাৰ ছাৰে মানে লিখিছিলে মেগাজিনত, মানে মোৰ কথা লিখিছিলে যে উপকূলে এটা নতুন ধাৰাৰ তাৰমানে নাটকৰ ইয়াত ট্ৰেণ্ড এটা সৃষ্টি কৰিছে। গতিকে সেয়াই। আৰু মোৰ প্ৰথম নাটক ক'বলৈ গ'লে IPC 379, সেয়া আৰম্ভণি 1975 চনত, ডিগ্ৰী ষ্টুডেণ্ট। তাৰপৰা আৰু এতিয়ালৈকে চলিয়ে আছে। কোনদিনাখন ভাবিলে যে মই অভিনেতাই হ'ম, বেলেগ একো নকৰোঁ কাম? নহয়, যেতিয়া মই মোৰ একচুৱেলি এতিয়া নিজে মই যিটো এতিয়া মানে ভয় লাগে, ভয় কৰা কাম, মই সেইটো কাম কৰিবলৈ ওলাইছিলোঁ। কিবা মই পাইলট হ'ব খুজিছিলোঁ। আচ্ছা দেই, মানে পাইলট তাৰমানে প্লেনৰ নহয়, মই মানে এয়াৰফৰ্চত যোৱাৰ মোৰ এটা খুব হেঁপাহ আছিল। কিন্তু আল্টিমেটলি সেইটো নহ'লগে। এতিয়া প্লেনত উঠিবলৈ নিজে ভয় লাগে আৰু। এইবিলাক ঢেৰ কাহিনী। কিন্তু যেতিয়া মই অভিনয় আৰম্ভ কৰিলোঁ, প্ৰাগত গৈ পেলাই যেতিয়া অভিনয়টো তাৰমানে অলপ হেৰি হ'ল, বেছি হ'ল খুব, তেতিয়া মানে একাংকিকা নাট প্ৰতিযোগিতাৰ তেতিয়া একাংকিকা নাটৰ এটা ঢৌ ওলাইছে। আমাৰ বিভিন্নজনে তাৰমানে ভাল ভাল একাংকিকা নাটক, বিশেষকে প্ৰিন্সি ভট্টাচাৰ্যী, শ্ৰেয়ব্ৰত বৰুৱা, এখেতসকলে বৰ ভাল ভাল একাংকিকা নাট লিখিছিলে। তাৰমানে আমাৰ আলি হাইদৰ, লখিমপুৰৰ। গতিকে আমি সেই তেতিয়া নাটকবিলাক কৰিবলৈ ল'লোঁ, তেতিয়া ধাউতিটো বাঢ়ি গ'ল। য'তে যাওঁ মানে পুৰস্কাৰ পোৱা হ'লোঁ, বেষ্ট এক্টৰ হ'লোঁ, বেষ্ট ডাইৰেক্টৰ হ'লোঁ, বেষ্ট টিম হ'ল, এইবিলাক লৈ পেলাই আহোঁ। কলেজো যথেষ্ট তাৰমানে প্ৰিন্সিপাল ছাৰো এইখিনিতে মই এটা ইণ্টাৰাপ্ট কৰোঁ নে? হেৰি মানে কলেজত পৰীক্ষা ওলালে এওঁলোকে নাটকৰ কম্পিটিশ্যন উলিয়াই লয়। পৰীক্ষা দিব নালাগে তেতিয়া। সেইটো কলেজৰ যিটো পৰীক্ষা তাৰ আগে আগে কম্পিটিশ্যন উলিয়াই লয় এটা দিয়া, বাকীখিনি পাছ আৰু। কিন্তু সেইমতে আকৌ কলেজখনলৈ সুনামো কঢ়িয়াই আনো। সেইটো এটা বিশ্বাস আছে বাৰু। প্ৰিন্সিপাল ছাৰে সেইটো জানে আৰু। গতিকে তেনেকে যিটো ধাউতি বাঢ়িল, তাৰ পিছত নাটকৰ প্ৰতি এটা মানে আকৃষ্ট হলো। আৰু মোৰ ঘৰখনত এটা পৰিৱেশ আছিল নাটক, আৰু মই সৰুৰে পৰাই তাৰমানে নাটক চাইছো, নাটক দেখিছো, নাটক কেনেকে কৰে সেইবিলাক চব দেখিছো মোৰ দেউতাৰ লগত। গতিকে মই এটা ধাউতি আছিলেই। তাৰপিছত যেতিয়া নিজে সোমাই গলো, পোকটো লাগি গ'ল আৰু পোকটোৱে যেতিয়া কামুৰিবলৈ ধৰিলে আৰু চব বাদ দিলো আৰু। মানে এটা সময়ত মই ডিগ্ৰী পাছ কৰাৰ পিছত চাকৰি বাকৰিটো মই ঠিক নকৰিলো বুলিও ক'ব পাৰি, পায়ো মই নকৰিলো। চাকৰি নকৰি পেলাই ঠিক নকৰিলো, এনেকুৱা হ'ল ঘটনাটো। মই কওঁ, মই তাৰমানে চাকৰি ইণ্টাৰভিউ দিবলৈ যাম আৰু মই পাম চাকৰিটো কনফাৰ্ম আৰু। সেই সময়তে ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰা মই তেতিয়া আমাৰ নগাঁৱৰ নতুন বজাৰৰ ঠাই এটুকুৰা আছে, আমি নতুন বজাৰত আড্ডা মাৰো। তাতে আমাৰ এখন দোকান আছিল, বিংশ শতাব্দী বুলি, তাৰে বেঞ্চত বহি পেলাই আড্ডা মাৰি থাকো। দোকানখনৰ নাম কি ক'লে? দোকানখনৰ নাম কি ক'লে? বিংশ শতাব্দী। এতিয়াও আছে, কিতাপৰ দোকান। তাতে বহি আড্ডা মাৰো। তেতিয়া পিচিও আছিল, পিচিও আছে তাহাঁতৰ। গতিকে আমি তাত আছো। তেতিয়া আমাৰ আমলাপট্টিৰে মোৰ লগৰ ল'ৰা এটা ককায়েক ৰবীন দাস, তেখেত থিয়েটাৰৰ মানে নৃত্য পৰিচালক আছিল। ৰবীন দাস খুব হেৰি দেই সেইখিনি সময়ত। আৰু ৰবীন দাই এজন মানুহ লৈ আহিছে, বয়সস্থ মানুহ এজন লৈ আহি পেলাই মোক চিনাকি কৰি দিলে। মানে মই চালো মানুহজন বয়সস্থ মানুহ, অকণমান বগা ধুতি পাঞ্জাবী পিন্ধি আহিছে,
চিনাকি কৰি পেলাই গিৰিধৰ লহকৰ এই বুলি ক'লে। গিৰিধৰ লহকৰ ঠিক আছে, নমস্কাৰ আমি কথা বতৰা পাতিলোঁ। মোক ক'লে আপুনি থিয়েটাৰত যাব লাগে বুলি কৈ দিলে। কি থিয়েটাৰত যায়? ভ্ৰাম্যমানত যাব লাগে থিয়েটাৰ। তেতিয়া মই অৱশ্যে ভ্ৰাম্যমান মই কিমান 4-5 মানৰ পৰাই মই চাইছোঁ ভ্ৰাম্যমান। সেইটো এটা কাহিনী। মোৰ কাহিনীবিলাক কৈ থাকিলে দীঘলৈ গৈ থাকিব। নহয়, ভ্ৰাম্যমান তেতিয়াৰ ভ্ৰাম্যমান তেতিয়া আৰু সঁচা কথা ক'বলৈ ভ্ৰাম্যমানে ভ্ৰাম্যমান মই চাইছোঁ। মই তেতিয়া নটৰাজ হয় আৰু পূৰ্বজ্যোতি থিয়েটাৰ। পূৰ্বজ্যোতি থিয়েটাৰত মই নটসূৰ্য ফণীকৰ্মাৰ অভিনয় চাইছোঁ। হয় তাৰমানে সেইটো এটা কাহিনী মোৰ। আমাৰ মোৰ ঘৰ দক্ষিণ সৰ্বগাঁও, নগাঁৱৰ দক্ষিণ সৰ্বগাঁও। তাতে বিয়া এখন আজি বিয়া খাবলৈ গ'লো লগৰ ল'ৰা এটাৰ লগত। গৈ পেলাই বহি আছো খাবলৈ নামাতে ভিতৰলৈ। এতিয়া নেহৰুবালিত পূৰ্বজ্যোতি থিয়েটাৰ চলি আছে। তাক ক'লো ব'ল থিয়েটাৰ চাবলৈ গুচি যাওঁ, দেখুৱা। নাখাই পেলাই গুচি গ'লো থিয়েটাৰ চাবলৈ। থিয়েটাৰ চাবলৈ হাতত পইচা নাই, সোমাম কেনেকে? গেটৰ মুখত ৰৈ আছো। যিজন তাৰমানে ভলণ্টিয়াৰ গেট কিপাৰ, মানে তাৰ কমিটিৰ মানুহ চিনাকি। মই মানুহ দাদা থিয়েটাৰ চাবলৈ আহিছো। মই যা সোমাই যা বুলি কৈ সোমাই গ'লো। সোমাই গৈ যেতিয়া মই এমুঠি চাউল চাইছিলো সেইটো মনত আছে। তাৰপিছত মই নটৰাজ থিয়েটাৰৰ হেৰি চাইছিলো, এই বেউলা লক্ষীন্দৰ। আৰু ৰাতি মানে আৰু মই পঢ়ো গভৰ্ণমেণ্ট স্কুলত। গভৰ্ণমেণ্ট স্কুলখন নেহৰুবালিৰ সন্মুখতে। ৰাতি তাৰমানে যিটো জাক জমক দেখো, দালান ঘৰ দেখো, ৰাতিপুৱা আহি পেলাই দেখো গোটেইখন দেখোন পুৰণি পৰি থকা কি কাৰবাৰ। সেই এটা মনত ভাৱ হেৰি। তেতিয়া সেই থিয়েটাৰলৈ যোৱা কথা যেতিয়া ক'লে, ঘৰত গৈ পেলাই মই দেউতাক ক'লো, দেউতা এনেকুৱা কথা, মই আৰু চাকৰি নকৰোঁ, মই থিয়েটাৰলৈ যাম। দেউতাই ক'লে চাকৰি নকৰি তই থিয়েটাৰলৈ যাব ওলাইছ? মোৰ নাই, চাকৰি নকৰোঁ, মই থিয়েটাৰলৈ যাম। যি ভাল দেখ তই, মইনো তোক কি ক'ম, তই জনা বুজা হ'লি। সেই প্ৰথম থিয়েটাৰ তেতিয়া ৮০ চনত প্ৰথম তেতিয়া মই আৰাধনা থিয়েটাৰ। আৰু তেতিয়া মই তাতেই লগ পাইছিলোঁ প্ৰশান্ত হাজৰিকা, ইলা কাকতি, বিষ্ণু কাৰগৰীয়া, ভৱেন বৰুৱা, সুজিত শৰ্মা। সুজিত মোৰ লগৰে। এনেকে গোটেই মানে ষ্টাফক লগ পাইছিলোঁ। সেই তাত সোমাই গ'লো। তাৰপিছত আৰু সেই আৰম্ভণি নেকি থিয়েটাৰ যাত্ৰাৰ? ৮০ চনতে ভ্ৰাম্যমান থিয়েটাৰ আৰম্ভণি। আৰু বৰ থিয়েটাৰ আৰম্ভণি কেতিয়া? মোৰো আনফৰ্চুনেটলি ৮০ চনতে। আমাৰ খালি থিয়েটাৰ বেলেগ বেলেগ আছিলে। মই কোহিনুৰলৈ আহিছিলো। আপুনি কেনেকে আহিছিলে? আপুনি মানে থিয়েটাৰলৈ অহাৰ আগতে আপুনি অভিনয় কৰিছিলে? কৰিছিলো। মই পিছে বহুত সৰুৰে পৰা অভিনয় কৰিছিলো। মই এইখিনিতে মই ক'ব বিচাৰো দৰ্শকক যে এটা সময়ত যেতিয়া মণিবৌ থিয়েটাৰত আছিল, তেতিয়া সেইটো প্ৰজন্মৰ সকলোৱে মণিবৌক ৰাখী বুলি কৈছিলে। হিন্দী চিনেমাৰ ৰাখী গুলজাৰৰ লগত বৌ দেখিবলৈ একদম একে আছিল আৰু চবেই কৈছিলে যে মানে ৰাখীৰ নিচিনা এগৰাকী এক্ট্ৰেছ আছে। ময়ো তেতিয়া জানিছিলো যে ৰাখীৰ নিচিনা দেখিবলৈ আমাৰ অসমত এগৰাকী এক্ট্ৰেছ আছে। নাজানিছিলো কোন, বা মই দেখাও নাই, কিন্তু মানে চবেই কয় আৰু যে দেখিবলৈ ৰাখীৰ নিচিনা। তেতিয়া ৰাখী বৰ হেৰি আছিলে আৰু ফেমাছ আছিলেতো বহুত। বহুতে কৈছিলে বাৰু। অভিনয় মই বহুত সৰুৰে পৰা কৰিছো। প্ৰথম অৱস্থাত মই গাঁৱত কৰিছিলো, মোৰ দাদাবিলাকৰ লগত, গাঁৱৰ দাদাসকলৰ লগত। তাৰপিছত ষ্টেজখনৰ লগত মোৰ বাৰু আৰু বহুত সৰুৰে পৰা সম্পৰ্ক। মই নাচিছিলো প্ৰথমতে, আৰু এটা সময়ত মই বিহু নাচিছো মানে মই একদম এইপিনে বৰপেটা চৰপেটা এইবিলাকতো নাচিবলৈ আহিছিলো। তেতিয়া টিম আছিলে। বিহু বুলি কওঁতে মোৰ মনত পৰিছে, কোৱা। বিহুত মই বিহু নাচিছিলো, মই আমুক পুৰস্কাৰ পাইছিলো, উপকূল যে কৈছিলে, মনত আছে চাগে আপোনাৰো? হেৰি চানমাৰী ফিল্ডত আকৌ পেণ্ডেল মাৰিছো। এইখন পেণ্ডেল মাৰিলো, তাৰপিছত মই আৰু এখন পেণ্ডেল অমুক মাৰিলো, তমুক মাৰিলো, এনেকুৱা আৰু। সেইটো মানে লেংগুৱেজ, সেইটো হেণ্ডিকৰ ছোৱালী এজনীয়ে তাতে পাইছিলে। আমি নাটক চাব বিহু মেলা চাবলৈ আহিছিলো। এইবাৰ মই বেছি পেণ্ডেল মৰা নাই, এনেকুৱা লেংগুৱেজ। নহয়, আপুনি বিহু নচাৰ কথা এবাৰ মোৰ আগত কৈ থাকোতে মানে যে মই এনেকে বিহু মাৰিছিলো, আমুকত পুৰস্কাৰ পাইছিলো, উপকূল দাই মানে পটককে আহি শুনিলে, শুনিবলৈ আহিলে তই অকলে আছিলি
প্ৰতিযোগিতা অকলে আছিলি সেইটো কথা পটককে মনত পৰি গৈছে নাই ভাল প্ৰতিযোগিতা কৰিছিলো মই তেতিয়া তাৰপিছতে সমানে মই নাটকো কৰিছিলো আৰু মই নাটক কৰিছো মানে ষ্টেজত মই মানে স্কুলত মই কম্পিটিশ্যনত জইন কৰিছিলো এওঁ যেনেকে স্কুল সপ্তাহত কৰিছিলে ময়ো তেনেকে কৰিছিলো মই ক্লাছ 7ৰ পৰা কৰিছো আৰু স্কুলৰ প্ৰথম নাটকখন মোৰ আছিলে খিৰিকী বুলি কিন্তু কি কথা মানে কি মই নাটক যে কোনোবা এজন নাট্যকাৰেহে নাটক লিখে বা নাটক এজন যে ডাইৰেক্টৰ লাগে মই সেইবিলাক একোৱে নাজানিছিলো খালি মই জানো যে নাটক কৰিব লাগে আৰু এনেকুৱা মানে সদায় চিনিয়ৰ বিলাকক দেখো স্কুল উইকত মানে তেওঁলোকে নাটক কৰে মই মানে থাকিব নোৱাৰো তলত বহি পেলাই চাই থাকিব নোৱাৰো তাৰপিছত মোৰ এনেকুৱা হয় কোনে মোক নাটক এখন দিব এতিয়া তাৰপিছত শেষমে কি হ'ল জানানে মোৰ মানে ঘৰৰ এজন টিউচন ছাৰ আছিলে আমি দাদা বুলিয়ে মাতো গাঁৱৰে ল'ৰা ভদ্ৰ শইকীয়া তেওঁকে মানে মই কামোৰ মাৰি ধৰিছো যে মোক নাটক এখন লিখি দিয়ক আৰু মানে কোনো আগবাঢ়ি নোহোৱা কথা এটা তেওঁ মানে মোৰ আমাৰ মেথছৰ টিচাৰ কিন্তু মই একদম এনেকুৱা কামুৰিছো বোলো মোক নাটক এখন দিয়ক ভদতা নাটক এখন দিয়ক তাৰপিছতে সদায় পঢ়াবলৈ আহিলে হাতলৈ চাওঁ নাটকখন আনিছে নেকি নাটকখন এদিন দেখিছো কেপিষ্টামান লৈ আহিছে আৰু তাৰপিছতে মোৰ ইমান ভাল লাগিলে তাৰপিছত প্ৰথম মই সেইখন খিৰিকীখন কৰিছিলো মোৰ গাঁৱৰে এজন দাদা কৃষ্ণৰাম বৰা বুলি এজনৰ সেইখন মই ক্লাছ 7ত কিন্তু ক্লাছ 8ত সেই মোৰ টিউচনৰ ছাৰ জনে দিলে সেইখন কৰিলো তেওঁ লিখি দিছিলে হেৰি নিয়তিৰ বিধান বুলি এখন সেইখন কৰিলো তাৰপিছতে আকৌ 8ত সেয়া কৰিলো 9ত কৰিলো 9ত কিন্তু মই নাট্যকাৰৰ নাটক কৰিছো দেই তেতিয়ালৈ জনা হৈছো অকমান আৰু মানে ল'ৰাবিলাকৰ লগত অলপ আমি কো এডুকেশ্যনৰ আছিলো চ' ল'ৰাবিলাকৰ লগত তেতিয়া অলপ ফ্ৰেণ্ডশ্বিপ হৈছেগে আৰু নহলে সৰুতে বৰ কাজিয়া লাগি থাকে নহয় ল'ৰা ছোৱালী তাৰপিছতে 9ত মানে সিহঁতে হেৰি কৰিছে মোক তৰুণ শইকীয়া দাদাৰ নাটক এখন আনি দিছে আমি মহিলা নহওঁ বুলি তাতে কিবা সভানেত্ৰী এটা ৰোল কৰিছিলো তাৰপিছত সেই বছৰে আকৌ কি হৈছে আমাৰ মানে স্কুলৰ মেইন যিখন ফাংচন সেইখন ফাংচনত মানে ৰাতি এখন নাটক কৰিব 45 মিনিটছ মানৰ নাটক এখন কৰিব মানে তাৰ আগতে গান চান কিবা কিবি আছে ৰাতিৰ নাটকখনত ষ্টুডেণ্টৰ লগত ষ্টুডেণ্টে কৰিব আৰু মই ক্লাছ 9ৰ আৰু বাকী ল'ৰাখিনি 10ৰ মানে এটাই ফিমেল কেৰেক্টাৰ সেইটো মই কৰিছিলো আৰু বাকীখিনি 10ৰ ল'ৰাই কৰিছিলে সেইখনো তৰুণ শইকীয়া দাদাৰে আছিলে কলহফিয়েত বন্তি বুলি মানে মোৰ ইমান ভাল লাগে মই যে নাটকত ইমান পপুলাৰিটি পাই মই তেতিয়া নাজানিছিলো সেই নাটকখন কৰোঁতে মানে কি হয় মই মানে ৰেলৱে ষ্টেচনত মানে এই পাণ তামোল বিক্ৰী কৰি থকা দোকানী এজনী হওঁ আৰু মই মানে চিঞৰি থাকিব লাগে ট্ৰেইন যে আহে পেচেঞ্জাৰ বিলাক নামাৰ লগে লগে চিঞৰিব লাগে পাণবিৰি চিগাৰেট এনেকে চিঞৰি থাকিব লাগে তাৰপিছতে আৰু নাটক কৰিলো গ'ল আৰু মোৰ মামাহঁতৰ ঘৰ চতিয়াত তাৰমানে মই এনেকে চতিয়ালৈ যাবলৈ আমাৰ গাঁৱত ঘৰটো তাৰ পৰা এনেকে টাউনলৈ আহিছো ক'ৰবাৰ পৰা মানে কোনোবাই চিঞৰিছে পাণবিৰি চিগাৰেট কি কথা তাৰমানে বোলো ইহঁতো মানে ইয়াৰ পৰা নাটক চাবলৈ গৈছিলে মোৰ মানে ইমান ভাল লাগি গৈছে নাটক কৰি মানে ইমান ফেমাছ হৈ যায় নাটক কৰিলে মানুহ এনেকে ফেমাছ হয় মানুহে চিনি পায় মইতো মানুহ কাকো চিনি নাপাওঁ এতিয়া অকণমান পৰা মানে চিঞৰিছে পাণবিৰি চিগাৰেট মানে 3বাৰ মান শুনিলো আৰু মোৰ একদম মনটো বিৰাট ভাল লাগিছে সেয়াই মোৰ আৰম্ভ তাৰপিছত 80 চনতে আপুনি থিয়েটাৰ গৈছে তাৰপিছতে মেট্ৰিক দিলো মেট্ৰিক দিয়াৰ পিছতে অসম আন্দোলন আৰম্ভ হৈ গ'ল অসম আন্দোলন আৰম্ভ হওঁতে তাৰপিছতে কহিনুৰ থিয়েটাৰ তেতিয়া সেই বছৰ কি হৈছিলে মানে কৃষ্ণদা আৰু ৰতন দা মানে ছেপাৰেশ্যনটো আহিছিলে তেওঁলোকে আবাহন কৰিলে কৃষ্ণদাই ৰতন দা অকলে হৈ গ'ল ৰতন দাই তেতিয়া মানে নতুন টিম লৈ পেলাই আকৌ আৰম্ভ কৰিছিলে তেতিয়া নতুন নতুন আৰ্টিষ্ট বিচাৰিছিলে সেইখিনি সময়ত মই নাটক কৰোঁ বুলি তাতে অলপ চাৰিলে মানুহখিনিয়ে জানিছিলে আৰু সেইকাৰণে মোক মানে তেওঁলোকে বিচাৰি গৈছিলে মই আৰু মোৰ সম্পৰ্কীয় মাহী এগৰাকী দুইজনী আমি একেলগে আহিছিলো তাৰ পৰাই মানে একেলেঠাৰিয়ে কিমান দিন আছে কিমান বছৰ আছে মই একেলেঠাৰিয়ে থাকিলো 7 বছৰ 7 বছৰ থাকিলো প্ৰথম কহিনুৰত আহিলো তাৰপিছতে অপ্সৰা বুলি এটা অকণমান সৰু থিয়েটাৰ এটাত আছিলো তাৰ পিছৰ বছৰ আৰাধনালৈ আহিলো আৰাধনাত আহোঁতে এওঁক লগ পালো সেই বছৰ সেই আৰম্ভণি নেকি সেয়াই আৰম্ভ নহয় কিন্তু তেওঁক মই তাৰ আগৰ বছৰে লগ পাইছিলো থিয়েটাৰত আমাৰ নাটক চাব আহিছিলে তেতিয়া এনে এওঁৰ লগত এটা 80ত যিজন মানে এজন সৰ্বেশ্বৰ ৰাজবংশী বুলি দাদা এজনে একেলগে এক্টিং কৰিছিলে সেই দাদাজন পিছৰ বছৰ আমাৰ লগত আছিলে তাৰপিছতে এওঁ যেতিয়া নেহেৰুবালিত নাটক চাবলৈ আহিছিলে তেতিয়া মানে মোক মাতি আনি চিনাকি কৰি দিছিলে আৰু তাৰপিছতে সেয়া চিনাকি তাৰ পিছৰ বছৰ আকৌ আমি একেলগে আছিলো আৰু সেয়া চিনাকিতে চিনাকি খুব বেয়া অভিজ্ঞতা
তাৰমানে কি হ'ল আৰু ভৱেশতে মোক মানে মণি আহা মোৰ বন্ধু এজন আহিছে চিনাকি কৰি দিওঁ, তেওঁ খুব ভাল এক্টৰ, আমি যোৱাবাৰ একেলগে আছিলো, মই আহিলো আৰু তাৰপিছতে একদম এওঁ বিৰাট মোচনত থিয় হৈ আছে গিন্দুমত আৰু দেখিবলৈও বৰ ধুনীয়া ল'ৰা। তাৰপিছতে দেখিবলৈ বৰ ধুনীয়া আছিলে, সেইখিনি সময়ত বৰ ধুনীয়া আছিলে, তাতকে আগতে আৰু ধুনীয়া আছিলে, মই ইমান ধুনীয়াত লগ পোৱা নাই, মই অকমান শকত হৈছে আৰু তেতিয়া লগ পাইছো। তাৰপিছতে আৰু হেৰি মই এনেকে আহি কলে আৰু এয়া মণি এনেকে কলে আৰু মই বোলো নমস্কাৰ এনেকে কলে, হেল্ল' এনেকে কলে, মোৰ একদম মাথাটো টিঙিচকা মাৰিলে মানে সেইটো তাক নমস্কাৰ দিছো, নমস্কাৰ দিব নোৱাৰে, হেল্ল' কয়, একদম মই ভিতৰলৈ আকৌ গুচি গলো। তাৰপিছৰ বছৰ একেলগে আছে। তাত মই পিছতহে গম পাওঁ এওঁৱে বোলে কৰিছিলে। মই পিছৰ বছৰ মই আকৌ আৰ্থনালৈ আহিছো, মোক আহি পেলাই সেই গিৰিদাই মানে মোক ক'লে যে এই বদলে ছোৱালীজনী চাব লাগে, এই এক্ট্ৰেছ হেৰি হিৰইনৰ কাৰণে আপোনাৰ লগত। মই বোলো মই যোৱাবাৰ নাটক এই থিয়েটাৰ এখন চাইছিলো অপ্সৰা, তাত মই ছোৱালীজনী দেখিছিলো, তাই প্ৰশান্ত দাৰ পাল্লাত পৰিলে তাই ভাল হৈ যাব, কিন্তু তাই মানে পটেনচিয়েল আছে। তাৰপিছত কি নাম বুলি এইটো নামটো, তেতিয়া মই হাজৰিকা আছিলো, মণি হাজৰিকা। মই আৰু ইমানেই কলো, তেওঁলোকক খা খবৰ কৰি আৰু লৈ আহিলো, তাতে আৰু লগ পালো। তাৰপিছতে আপোনালোক একেলগে কিমান বছৰ আছে থিয়েটাৰত? একেলগে এওঁহে একেলগে 7 বছৰ আছে, মই চেগা চুৰুকাকে 5 বছৰ। এওঁ মোক লগ পোৱাৰ পিছতো আকৌ এবছৰ নাছিলে, দেউতা যি বছৰ ঢুকাইছে, দেউতাৰ গা বেয়া আছিলো, 81 82 মই নাই। সেই বছৰ দেউতা ঢুকাইছে? নহয়, সেই বছৰটো এনেই নাথাকিলে, আমি লগ পাইছো। 83 দেউতা ঢুকাইছে। হয়, আচ্ছা। 85 ঢুকাইছে, 83 আমি একেলগে আছো। 83 84 মই নাই, আকৌ 84 85ত আছিলো, 85ত আছো নহয়। নাই, তুমি তেনেকে কিয় কৈ আছা? তুমি কোৱা যে 80 81 এনেকে কোৱা, তেতিয়া তোমাৰ ভুল নহয়। 85ত দেউতা ঢুকাইছে, সেই বছৰ নাই। মই 80 81 যিটো হেৰি, সেই বছৰ মই প্ৰথম আৰাধনা। 85 86ৰ বছৰ নাই, সেই বছৰ দেউতা ঢুকাইছে। 82 83ত মই নাই, 83 84 82ত আমি লগ পাইছো, জানমণি তুমি কি ভুল কথা কৈ আছা? লাগিলে 83 আমি একেলগে আছো। কিয় নহয়? 82 নহয়, 83 প্ৰথম বছৰ তুমি থিয়েটাৰত আছা, 81 পিছৰ বছৰ নাই, 81 82 নাই, 82 একেলগে। আচ্ছা, একেলগে আছে। তাৰমানে আপোনালোকে একেলগে বহু বছৰ থকা নাই? নাই, তেওঁ তাৰপিছত মোক লগ পোৱাৰ পিছতো তেওঁ এবছৰ নাই, মাজতে এবছৰ নাই, তেওঁ ঘৰত আছিলে দেউতাৰ অসুখৰ সময়ত। মই কিন্তু আছিলো, মই কণ্টিনিউ কৰিছিলো। তাৰপিছত আমি লাষ্ট হেঙুলত আছিলো। তাৰ পাছতে আপোনালোকৰ বিয়া চাগে? হেঙুল শেষ কৰাৰ পিছত মই পঢ়া আধাখনীয়া কৰি থৈ গৈছিলো, ক্লাছ 10তে পাছ কৰি মেট্ৰিক পাছ কৰি গুচি গলো। আহি পেলাই মই আকৌ হাই ছেকেণ্ডেৰী দিলো। হাই ছেকেণ্ডেৰী দিয়াৰ পিছত হাই ছেকেণ্ডেৰী পাছ কৰিলো, পাছ কৰাৰ পিছত বিয়া হ'ল, বিয়াৰ পিছতহে মই আকৌ ডিগ্ৰী কমপ্লিট কৰিছো। মানে বহুত সৰুতেই আপোনাৰ গোটেই হেৰিবিলাক, মানে থিয়েটাৰৰ যাত্ৰা, বিয়া। তাৰমানে একচুৱেলি মোৰ দেউতা ঢুকালে 80 চনত। 80 চনত দেউতা ঢুকাওতে ঘৰৰো অকমান খেলি মেলি হৈ গ'ল, আমি চব সৰু আছিলো। তাৰপিছত মোৰ ভাইটি দুটা আৰু সৰু, দাদা মোতকে জাষ্ট এবছৰ ডাঙৰ, সি দেউতাৰ ঠাইত সি চাকৰিত সোমাই দিলে। চাকৰিত সোমানো টি গাৰ্ডেনৰ চাকৰি, গতিকে সেইটো সোমাওতে এপেণ্টিছ সোমাইছে, গতিকে ঘৰ চলিবলৈ অলপ দিগদাৰ হয়। আৰু যিহেতু মই এইটো সুবিধাটো পালো, থিয়েটাৰত বিচাৰিলে, মই কিন্তু প্ৰথম এবছৰ থাকিম বুলিহে আহিছিলো। তাৰপিছত বোলো কলেজ চলেজ খুলিলে আৰু কলেজ কৰিম আৰু, তেতিয়াতো বন্ধ হৈ গৈছিলে। কিন্তু ইমান নিচা হৈ গ'ল জানানে, এৰিবলৈ মন নোযোৱা হৈ গ'ল। আৰু এইটোৱে এটা মানে কোনটো সময়ৰ পৰা এনেকুৱা লাগে যে এইটোৱে মোৰ পেচা, আৰু বেলেগ কথা নাই আৰু থিয়েটাৰতে লাগিছে। থিয়েটাৰটো যেতিয়া প্ৰফেশ্যনেল ভাৱ্যমান আহিছে, এইটো পেচাই হৈ গ'ল। আৰু তাৰপিছত আৰু বেলেগ কথা, নিচাও আছে, পেচাও। দুটা একেলগে হৈছে, গতিকে আৰু ভাল লগা কথা। গতিকে সেই তেনেকে যিটো কন্টিনিউ কৰিলো, সেইটোৱে তেনেকে চলি গ'ল। আৰু যেতিয়া দেউতাৰ যিখন বিখ্যাত নাটক মগৰীবৰাজান যেতিয়া দেউতাই লিখিছিলে, তেতিয়া দেউতাৰ বয়স কিমান আছিলে বাৰু? দেউতাৰ বয়স এখন লিখিছিলে 35ত, 1935। হয়, আমি কোৰ্চত পঢ়িছিলো, আমাৰ ডিগ্ৰীত লাগিছিল ন গুৱাহাটী ইউনিভাৰ্চিটিত। 33 বছৰ, কাৰণ দেউতাৰ জন্ম আছিল 1902 চনত, 2 চনৰ 22 আগষ্ট। হয়,
দেউতাৰ জন্ম হয় আৰু দেউতাই এখন লিখিছিল 35ত হয় 1935 আৰু পাঠ্যক্ৰমত কেতিয়া অন্তৰ্ভুক্ত হৈছে জানে নেকি বাৰু মোৰ চনটো মনত নাই মোৰ কিন্তু আমি পঢ়িছিলো মোৰ মনত আছে আমি বহুত পঢ়িছিলো বছৰো নহয় 4-5 বছৰৰ কাৰণেহে লৈছিলে হ'বলা তাৰপিছত ৰেপিড ৰিডাৰ হিচাপে লৈছিলে হয় হয় তাৰমানে ময়ো পঢ়িছো কিয় ময়োতো বহুত গেপ দি মই ডিগ্ৰী কৰিছোহি ন মানে তোমাৰ মেট্ৰিক পাছ কৰাৰ পিছত 10 বছৰ গেপ মই হাই ছেকেণ্ডেৰী দিছো তাৰো 5 বছৰ পিছত মই ডিগ্ৰী কৰিছো গতিকে ময়ো আহি সেইখন ৰেপিড ৰিডাৰ হিচাপে পাইছো হয় হয় আমি তাকে বহুতে হয়তো নাজানে কিন্তু মানে মগৰিবৰ আজান এখন কি বুলি কওঁ কালজয়ী নাটক আৰু সেইখন নাটক আৰু খুব সুন্দৰ নাটক আৰু যিখন নাটকে মানে কোৰ্চত ইমান দিন চলা নাটক সেইখনেই নেকি আৰু হেৰি নহয় বেলেগ নাটক মই পোৱা নাই বাৰু মই যেতিয়ালৈকে পঢ়িছিলো আৰু তাৰমানে এইখিনি সময়ত যেতিয়া তাৰমানে স্বাধীনতা আন্দোলনৰ সময় দেউতা তেতিয়া ভলণ্টিয়াৰ আছিল কংগ্ৰেছী ভলণ্টিয়াৰ হয় আৰু দেউতাহঁতৰ মানে তাৰ লিডাৰ আছিল হলধৰ ভূঞা হয় এই যেতিয়া গাঁৱে গাঁৱে ঘূৰি ফুৰে এই চৰিত্ৰবিলাক লগ পাইছিল তাৰমানে লগ পাইছিলে হয় লগ পাইছিল সেইবিলাক চৰিত্ৰবিলাক লগ পাই সেই যিটো ভাষা তাৰ যিটো একচুৱেলি সেইখন পাঠ্যপুথি হিচাপে লোৱাৰ মূল হেৰিটোৱে হৈছিল যে তাৰ ভাষাটো ইমান সুন্দৰ আছে হেৰি হৈছিল আৰু সমন্বয়ৰ খুব এটা হিন্দু মুছলমানৰ যিটো আমাৰ প্ৰথম নাটক সমন্বয়ৰ নাটক বুলি ক'বলৈ গ'লে প্ৰথম নাটক মগৰিবৰ আজান হয় এই সেইখন নাটকৰ বিষয়ে সুধিব বিচাৰিছো সেই নাটকখনৰ আটাইতকৈ ভাল লগা চৰিত্ৰ আপোনাৰ কোনটো বাৰু চৰিত্ৰটো তাত গোটেইখিনিয়ে ভাল ভাল হয় হয় কিন্তু তথাপিতো কৰবাত এটা কৰিমে হওক কৰিমটো খুব ভাল চৰিত্ৰ কৰিম হয় লথৌ হিৰো হয় কৰিমো হিৰো মানে লথৌ ধৰক ৰোমান্টিক হিৰো লথৌ কিন্তু কৰিম ইন ট্ৰু চেন্স হিৰো খুব ভাল চৰিত্ৰ খুব ভাল কেৰেক্টাৰ আৰু মই আৰু এটা নিহাৰৰ চৰিত্ৰটো বৰ সুন্দৰ নিহাৰৰ চৰিত্ৰটো ভাল চৰিত্ৰ গোটেইকেইটাই ভাল মই নিজে ভাল পোৱা চৰিত্ৰ মই নিজে কৰিছিলো সাতোলা ভাঙৰি সেই চৰিত্ৰটো মোৰ খুব ভাল লাগে খুব ভাল চৰিত্ৰ মানে টিপিকেল এটা হেৰি চৰিত্ৰৰ মানুহ মানে হেৰি সাতোলা ভাঙৰি গাঁৱত থাকে সাতোলা এইবিলাক একোটা উপাধি গায়ন থাকে বায়ন থাকে সাতোলা থাকে তাৰপিছত নামঘৰীয়া থাকে নাম লগোৱা থাকে এনেকুৱা এইবিলাক চবৰে উপাধিবিলাক সাতোলা ভাঙৰি মানে ভাং গায় থাকে হয় চৰিত্ৰটো মোৰ খুব ভাল লাগে এনেও কিন্তু আপোনাৰ এটা চৰিত্ৰ আপোনাৰ খুবেই ভাল লগা মানে আমি দেখাত আৰু ঘৃণাই হাতলা কৰোতেও আপোনাৰ সেই চৰিত্ৰটো বৰ সুন্দৰ মানে হয় সেই চৰিত্ৰটোৰ বিষয়ে অকমান কওক আপোনাৰ আপুনি কৰাত মানে আপোনাৰ দেখাত মানে আমি দেখাত আৰু সেই কেৰেক্টাৰটো এটা বেলেগ ৰূপ পায় সেই ৰূপটো মানে আপুনি নিজে ভাবি মানে কেনেধৰণে বিশ্লেষণ কৰে সেই চৰিত্ৰটো মানে চৰিত্ৰটো তাৰমানে আচলতে চৰিত্ৰটো তাৰ যিখিনি সংলাপ সেই চৰিত্ৰটোৰ মুখত দিয়ে হয় সেই কথাবিলাক আচলতে এনালাইচিছ কৰিবলগীয়া হয় যে এই কথাখিনি এই মানুহটোৱে এই কথাটো কিয় কৈছে কেনেকে কৈছে কি ধৰণৰ হ'ব তাৰমানে হাউ টু বিহেভ এটা চৰিত্ৰই ঘৃণাই সাতোলাই তেওঁৰ চাৰিত্ৰিক বৈশিষ্ট্য কি হ'ব পাৰে মানুহটোৱে কেনেকে খোজ কাঢ়িব মানুহটোৱে কেনেকে কথা ক'ব সেই বস্তুটো বিশ্লেষণটো কেৰেক্টাৰিষ্টিক চৰিত্ৰটো বিশ্লেষণ কৰিব লাগে যে এই চৰিত্ৰটোৱে এনেকুৱাকে খোজ কাঢ়িব এনেকুৱাকে কথা ক'ব এটা মানে স্বাভিমানী মানুহ নিজৰটোক তাৰমানে অৰ্থডক্স নিজৰটোকে আকৰ্ষকে ধৰি থাকে ঠিক সেইটো কিছু ক্ষেত্ৰত ভাল কিছু ক্ষেত্ৰত বেয়া নিজৰ এটা খামোচ মাৰি ধৰি থকা মানুহ এটা যিটো কাৰণে এটা সময়ত গৈ পেলাই ঘৃণাই সাতোলা অকলশৰীয়া হৈ যায় গতিকে সেই ধৰণে মই সেই কেৰেক্টাৰটোক তেনেকুৱা কৰিছিলো তাৰমানে এটা বৰ ৱাৰ গোবিন্দ মানুহ আচলতে মানে আৰু মানে জাত্যাভিমান নিজৰ সংস্কৃতিটোক লৈ পেলাই বৰ তাৰমানে হেৰি গোড়া সেই ধৰণৰ মানে মই আৰু গাঁৱৰ মানুহটো যেনেকুৱা ধৰণৰ হ'ব পাৰে আৰু সাতোলা বুলি কোৱাৰ লগে লগে মই যিটো কৈছো যে সাতোলা
নামঘৰীয়া, বায়ন, গায়ন, হয় এই মানুহবিলাক প্ৰত্যেকৰে একটা হেৰি আছে, পদবী পদবী, আৰু সেই মানে তেওঁলোকৰ কৰ্ম অনুযায়ী পদবী। হয় এতিয়া বায়নজনে তেওঁ যিটো খোল বজায়, বায়ন, তেওঁ খোলতেই তাৰমানে একদম মজি থাকে, গতিকে তেওঁৰ গোটেই বস্তুটো বেলেগ। গায়নজন আকৌ বেলেগ। তেনেকুৱা নামঘৰীয়া আছে, নামঘৰীয়া মানে এই জাননী দি ফুৰে, নাম লগোৱা আছে, যোনে হেৰি কৰে, দেউৰী আছে, এই মুখত কাপোৰখন এনেকে বান্ধি পেলাই বিলাই যে। হয় So these are the character. কেৰেক্টাৰবিলাক এনালাইচিছ কৰিব লাগে, হাউ টু বিহেভ, কেনেকে এটা চৰিত্ৰই বিহেভ কৰিব, কথা কেনেকে ক'ব, সেইটো বিশ্লেষণ কৰিলে আচলতে কেৰেক্টাৰটো সোমাই যোৱা যায়। এতিয়ালৈকে আপোনাৰ আপুনি যিমান মানে ধৰক ভ্ৰাম্যমানত যিখিনি কাম কৰিলে, যিখিনি চৰিত্ৰ, মই ছবি চিনেমাৰ কথা মানে ছবি চিৰিয়েলৰ কথা কোৱা নাই, ভ্ৰাম্যমানৰ যিখিনি নাটক, সেই নাটকখিনিৰ ভিতৰত আপোনাৰ ভাল লগা নাটক কোনখন? মোৰ তেনেকুৱা ভাল লগা নাটক কেইবাখনো আছে। মই প্ৰথম বছৰ যেতিয়া মই ভ্ৰাম্যমানলৈ গৈছিলোঁ, তেতিয়া আমি এখন নাটক কৰিছিলোঁ, মন্থন। মন্থনত মই হিৰো, টি গাৰ্ডেনৰ ল'ৰা এটা, ল'ৰা মানে সি একচুৱেলি টি গাৰ্ডেনৰে ল'ৰা, এই চাহ বাগানৰ মালিকৰ ল'ৰা। ভাল আছিল চৰিত্ৰটো। তাৰপিছত মই এখন প্ৰফুল্ল বৰাৰ নাটক, এখন আৰু এখন নাটক প্ৰফুল্ল বৰাৰ নাটক কৰিছিলোঁ মই, হেৰি মাটিৰ মৰম বুলি, এটা কমপ্লিটলি। আৰু মই যেতিয়া থিয়েটাৰলৈ আঁকি চনত যাওঁ, মোৰ তেতিয়া একেবাৰে সতেজ চুলিয়ে তিলিয়ে একদম পুৰা হেৰি। তেতিয়া মই সেই মাটিৰ মৰম কৰিছিলোঁ, এখন একদম সম্পূৰ্ণ তাৰমানে গ্ৰাম্য পটভূমিৰ নাটক। আৰু তাত মই এটা সূত্ৰধাৰী চৰিত্ৰ কৰিছিলোঁ। তেওঁৰ মানুহটোৱে তাৰমানে কথা বুলি ঐচন ফকৰা বুলি কয়। কথাৰ মাজত ঐচন ফকৰাই বুলি কথাটো কৈ দিলে। আৰু সেই চৰিত্ৰটো একচুৱেলি প্ৰশান্ত হাজৰিকা মোক দেখা নাই অভিনয় কৰা। মই যেতিয়া মন্থন কৰিছোঁ, চিৰিয়াছ ৰোল, গাঁৱৰ এটা মানে কি হেৰি ল'ৰা, গতিকে সেই চৰিত্ৰটো মই কমপ্লিটলি মানে অলপ হেৰি। আৰু মাটিৰ মৰমত তাৰমানে মোক সৰু ৰোল এটা দিছিল। মই এতিয়া সেই অভিনেতাজনৰ নামটো নকওঁ আৰু, বেয়া লাগিব। আছেনে তেখেত এতিয়া? তেখেত আছে। তেখেতক দিলে সেই সূত্ৰধাৰী চৰিত্ৰটো কৰিবলৈ। তাৰপিছত দিলে, তেওঁ অকণমান তাৰমানে বাহিৰৰ পৰা পঢ়ি শুনি অহা ল'ৰা আছে নাটকৰ ক্ষেত্ৰত। ঐচন ফকৰাটো তেওঁ ক'ব নোৱাৰে। আচলতে ঐচন ফকৰা সেইটো আমাৰ আপাৰ আছামৰ লেংগুৱেজ, আমাৰ ভাওনা দেখা। গতিকে আমি সন্ধিয়া হলে আমাৰ ভাওনা যেতিয়া হয়, আখৰা চাবলৈ তালৈ গৈ বহি থাকো, ফুল চুইং জানো তাৰমানে একদম। কোনটো টোনত ক'ব লাগিব সেইটো জানে। সপোন নাই। তাৰপিছত তেওঁ প্ৰশান্ত দা অকণমান উগ্ৰ, এই নাটকৰ ক্ষেত্ৰত হয়, অকণমান খঙাল হৈ যায়। এতিয়া তেওঁ ইমান পঢ়ি শুনি আহি পেলাই যেতিয়া ঐচন ফকৰাটো ক'ব পৰা নাই, তেওঁ খং উঠিছে, কিবা কিবি ক'লে। কৈ পেলাই তেওঁ অকণমান হেৰি পালে, তেওঁ থিয়েটাৰৰ পৰা গুচি গ'লগৈ। মোক ক'লে, তুমি পাৰিবা? মই বোলো চাব পাৰোঁ, চেষ্টা কৰি আহচোন না বুলি ক'লে। মই যেতিয়া ঐচন ফকৰা বুলি একেচাতে ক'লো, তুমি দেখোন জানা। মই ভবা নাছিলো নহয় এনেকুৱা বুলি। তাৰপিছত মই কৰিলো, ভেৰি বিউটিফুল ৰোল। খুব তাৰমানে অলপ কুচুতীয়া মানুহটো, তাৰমানে কুচুতীয়া মানুহ। মোৰ লগত বিষ্ণু ভাৰঘৰীয়া আছিল, বিষ্ণুদা আছিল। বিষ্ণুদা মানে পাণ দোকান আছে, বিষ্ণুদা তাতে গৈ পেলাই আড্ডাটো মাৰো মই। যিমান গাঁৱৰ তাৰমানে উচ্চাৰ তাতে কৰি থাকে। সেই চৰিত্ৰটো মোৰ খুব ভাল আছিল। তাৰপিছত আমি স্পাৰ্টাকাছ কৰিছিলো। স্পাৰ্টাকাছ মজিদকাৰে ড্ৰামাটাইজ কৰিছিল, মজিদকাৰ পৰিচালনা আছিল। আব্দুল মজিদ। তাত মই এটা কেৰেক্টাৰ কৰিছিলো, হেৰি জাভা, নিগ্ৰো এটা হেৰি, এখন গ্লেডিয়েটৰ। সেই চৰিত্ৰটো মোৰ মানে খুব
অকণমান সময়ৰ কাৰণে ওলাওঁ, হয় কিন্তু ফুল ডমিনেটিং তাৰমানে একদম মই যিখিনি সময়ত ওলাই থাকোঁ ষ্টেজত হয় আৰু বেলেগ আৰু কাৰো তাৰমানে ৰক্ষা নাই আৰু হয় গতিকে সেই চৰিত্ৰটো কৰি তেনেকৈ ভাল লাগিছিল। হয় তাৰপিছত আমি হেৰি কৰিছিলোঁ, অথেলো কৰিছিলোঁ, হয় অথেলত মই কেচিঅ কৰিছিলোঁ, ভাল লগা চৰিত্ৰ। তাৰপিছত মই সুৰংগৰ শেষত কৰিছিলোঁ, সেইখনো খুব ভাল লগা নাটক আছিল, চৰিত্ৰটো মোৰ খুব ভাল আছিল। সুৰংগৰ শেষত কোন চৰিত্ৰ কৰিছিলে? মই হেৰি কৰিছিলোঁ, প্ৰথম দিনে বেংকাবাৰী কৰে ছবিৰ নেকি মানে মানে সেই হেৰিৰ টিমটোৰ তাৰপিছত আমি শংকৰদেৱ কৰিছিলোঁ। হয় শংকৰদেৱত মই চিলাৰায় কৰিছিলোঁ হয় আৰু শংকৰদেৱত মই শংকৰদেৱ হৈও ওলাইছিলোঁ, দুটা ৰোল কৰিছিলোঁ। শংকৰদেৱটো ইলিউশ্যনত ওলাওঁ, আচ্ছা গম নাপায় চুলি তুলি বা এটা আধ্যাত্মিক সজনত মই বহি থাকোঁ। কিন্তু তাৰ পিছত মোৰ থকা কেৰেক্টাৰটো আছিল চিলাৰায় আৰু হীৰা নেওগে হৰিপ্ৰিয়া চৰিত্ৰটো কৰিছিল। সেই চৰিত্ৰটো তাৰমানে আমাৰ এটা চিন আছিল, খুব ভাল লগা মানে হেৰি। তেতিয়া আছাম ট্ৰিবিউনত লিব্ৰা বুলি সত্যপ্ৰসাদ বৰুৱা তেখেতে এটা কলম লিখিছিল, চাইক্লমা বুলি, লিব্ৰা নামেৰে লিখে। তাক লিখিছিল তাৰমানে আমাৰ চিনটোৰ কথা, যে ইট ইজ এ মানে মাৰ্ভেলাছ চিন। সেই তেনেকুৱা ধৰণৰ কথাবিলাক তেতিয়াতো আৰু হেৰি নাই, এদিনেহে ওলাই আৰু লাইটৰ জাকজমকো নাছিলে তেতিয়া, নাটকটো তেনেকুৱা নাছিলে এতিয়া নিচিনা নহয় বাৰু। নাটকে হৈছিলে। চিনটো কি আছিলে বাৰু? এটা ৰোমান্টিক চিন আছিল, তাৰমানে এই হৰিপ্ৰিয়াই মানে পানী তুলিবলৈ আহে, মই সিফালৰ পৰা আহোঁ, ফুল তুলিবলৈ আহে, এই তাই মানে সেই হেৰিটো বৰগীত গাই পেলাই তাই মানে ফুল তুলিবলৈ আহে, এই মই শুনো, কিন্তু মই চাই থাকোঁ, চাই থাকি তাত মানে লগালগি হয়। বৰ ধুনীয়াকে সজোৱা হৈছিল চাগে চিনটো। বিউটিফুল চিন। আৰু ৰোমান্টিকটো এনেকুৱাকে তাৰমানে হেৰি কৰিছিলোঁ নহয় দুইটাই, সেইখন নাটক খুব ভাল লগা নাটক। আৰু এতিয়া বৰ কথা শুনিম, বৰ ভাল লগা নাটক, ভাল লগা চৰিত্ৰ, ভ্ৰাম্যমানৰ মানে মই ছবি চিৰিয়েলৰ কথা পিছত পাতিম। ভ্ৰাম্যমানত প্ৰথম কথাই মই অথেলোখনত মই ডেছডিমনা কৰিছিলোঁ, তৌফিকদাই অথেলো কৰিছিলে, মই ডেছডিমনা কৰিছিলোঁ, খুব ভাল লগা চৰিত্ৰ। অথেলো কোনে কৰিছিল? তৌফিক ৰহমান। তাৰপিছতে আকৌ মই হেমন্ত দাহঁতৰ লগতো আছিলোঁ, হেমন্ত দত্ত, নিপন গোস্বামীহঁতৰ লগতো আছিলোঁ। আৰু এই কহিনুৰত মই দুবাৰ আছিলোঁ, ছেকেণ্ড টাইম মই যেতিয়া আহিছিলোঁ তেতিয়া তেওঁলোকে ৰামায়ণ লৈছিলে, সেই বছৰ ৰামায়ণত মই কৈকেয়ী কৰিছিলোঁ, সেইটোও মোৰ কাৰণে খুব ভাল লগা। তাৰোপৰি মই এওঁক যেতিয়া মই প্ৰথম লগ পাইছিলোঁ, তেওঁ নাটক চাবলৈ আহিছিলে তোমাৰ হেৰি অপ্সৰা থিয়েটাৰত, তাত মানে অতীত সুঁৱৰি কান্দে বুলি এখন নাটক, মানে বলদেৱ শইকীয়া মোৰ মামাই হয় সম্পৰ্কীয়, তেখেতে মানে বঙালী নাটকৰ পৰা অনুবাদ কৰিছিলে। সেইখন নাটকত মই মানে নিগেটিভ মানে হিৰইন হৈছিলোঁ, মানে ড্ৰিংক চিংক কৰা এনেকুৱা তাৰমানে। তেতিয়া আৰু এওঁলোকক লগো পোৱা নাছিলোঁ, একদম আৰামত এক্টিং কৰোঁ আৰু চিন্তা নাই আৰু, যেনেকে শিকাইছে তেনেকে মানে ফ্ৰেছ আৰু তেতিয়া আহিছেহে থিয়েটাৰলৈ। আৰু সেই বছৰ মানে মই মেজৰ ৰোল কৰিছিলোঁ, তাৰ আগৰ বছৰ মই কহিনুৰত আছিলোঁ, মই একদম সৰু সৰু ৰোল কৰিছিলোঁ, মানে প্ৰথম আহিছিলোতো। প্ৰথম অহা বছৰ মিনতী দাস আছিলে, হীৰা নেওগ আছিলে, আমিনা দেৱান, দুলু দেৱী, এইবিলাক মানে একদম সেইখিনি সময় ভেটাৰান এক্ট্ৰেছ আছে, গতিকে তেওঁলোক থাকোতে আমি আৰু সৰু ৰোলে পাইছোঁ আৰু প্ৰথম বছৰ আহি। কিন্তু ছেকেণ্ড ইয়াৰ মই গোটেই আটাইকেইখন নাটকতে মই মানে মেজৰ ৰোলে কৰিছিলোঁ। পল্লৱী নাটকখনত মই পল্লৱী চৰিত্ৰটো কৰিছিলোঁ। এই কেৰেক্টাৰটো মোৰ খুব ভাল লাগিছিলে, মানে নিগেটিভ কিন্তু মানে খুব চফিষ্টিকেটেড কেৰেক্টাৰ এটা, সেইটো ভাল লাগিছিলে। তাৰপিছতে তোমাৰ হালধীয়া চৰাই বাওধান খাইত মই এটা ৰোমান্টিক ৰোল কৰিছিলোঁ, সেইটো ভাল লাগিলে। বেয়া মানুহত এটা চৰিত্ৰ কৰিছিলোঁ হেঙুল থিয়েটাৰত। আৰু আৰাধনাত মই এওঁৰ মানে ভনীয়েকৰ ৰোল এটা কৰিছিলোঁ, হেৰি তোমাৰ সেইখন আছিলে মহেন্দ্ৰদাৰ নাটক আছিলে, মহেন্দ্ৰ বৰঠাকুৰৰ নাটক আছিলে। হেৰি নাটকখন কি আছিলে আমাৰ, নহয়
হেৰি আৰাধনাখন যে তুমি যে হীৰামতিৰ এগেইনষ্টত আছিলা আইচকুলত মানে মই এওঁৰ মানে ভনীয়েক এওঁৰ লগত মানে মোৰ খুব ফাইট হয় মানে মই অকমান ষ্ট্ৰেইট ফৰৱাৰ্ড মানে ফাইট কৰো মানে বৌয়েকৰ কাৰণে এওঁ মানে বৌয়েকক অলপ মোৰ বৌক হেৰি কৰে অলপ টৰ্চাৰ কৰে তেনেকুৱা আৰু মানে বৌৰ কাৰণে মই এওঁৰ লগত মানে হেৰি কৰিব লাগে তেনেকুৱা সেই কেৰেক্টাৰটো সুমি সেই কেৰেক্টাৰটো ভাল লাগিছিলে তাৰপিছতে তোমাৰ অসীমত যাৰ হেৰাল সীমা কৰিছিলো সেইখনত মই সৰু ৰোল এটা কৰিছিলো সেইটোও ভাল লাগিছিলে তাৰপিছতে আৰু হেৰি কৰিলো সুৰংগৰ শেষত সেই বেংক ৰাবাৰী মই এতিয়া ভাবো দেই তাৰমানে কি হৈছে তেতিয়া আমি যেতিয়া নাটক কৰিছিলো আমাক সদায় মানে মেখেলা চাদৰ শাৰীৰে উলিয়াইছিলে বেংক ৰাবাৰী কৰিবলৈ যাওঁতে মেখেলা চাদৰ এযোৰ পিন্ধি নাযায় আমাক কিয় উলিয়াইছিল মই এইটো ভাবিলে আচৰিত লাগে তাৰমানে বকুলদাই ঘন হাজৰিকাই ডাইৰেকশ্যন কৰিছিলে মই তেতিয়া ভাবো দে বকুলদাই বাৰু কিয় আমাক বেলেগ এযোৰ কাপোৰ নিপিন্ধালে মেখেলা চাদৰ পিন্ধি ওলাইছে মেখেলা চাদৰে বেংক ৰাবাৰীও কৰিছো তাৰমানে আচ্ছা তেতিয়া তাৰমানে আচলতে ইমাজিনেশ্যনটো তাতেই আছিলে ন আছিলে মই সুমি চৰিত্ৰটো কৰিছিলো সুনিতা এওঁৰ অপজিটত কৰিছিলো মই মানে মই এতিয়া ভাবো দেই পিছত তেওঁলোকে কৰোতে কিন্তু বেলেগ ধৰণে কৰিছে আৰু আকৌ এবাৰ টপিক দাহঁতে পিছত কৰিছিলে কোনোবা এখন থিয়েটাৰ কিন্তু আমাক মানে তেনেকুৱাকে ওলাই নহয় আগতে তাৰমানে তেনেকেই ভাবিছিলে নেকি আৰু মানুহে যে কেনেকুৱা শিলডল ভাঙি আহে চাবলৈ তুমি ভাবিব নোৱাৰা আমি দুলীয়াজানত নেকি ছেকেণ্ড শ্ব' কৰিছো আটাইতকৈ হায়েষ্ট মানে আমাৰ হেৰি হৈছে তোমাৰ কাপোৰ চাপোৰ চাইডত যে কাপোৰবিলাক উঠাই দিলে উঠাই দি একদম মানে খোলা মঞ্চৰ নিচিনাকে আমি নাটক কৰিছো সেইখন মানে আগতেতো তেনেকুৱাই আছিলে ন আগতে ছেকেণ্ড শ্ব' মানে ফাৰ্ষ্ট শ্ব' সাংঘাতিক হ'ব লাগিব তেতিয়া ছেকেণ্ড শ্ব' আৰু মানে নাটকখনৰ এটা মানে ৰেডিঅ'ত শুনোতে মানুহৰ এটা হেৰি ইমাজিনেশ্যন এটা হৈ আছে ন গতিকে কেনেকুৱানো ষ্টেজত দেখুৱাব সেয়া আৰু হেমন্ত দা আছিলে হেমন্ত দাই কমেডি কৰিছে তাত মানে বৰ সুন্দৰ হৈছিলে নাটকখন দাদা কিবা এটা ক'ব খুজিছিলে আৰু খুব এই থিয়েটাৰ নাটক চলি থাকোতে কিছুমান ঘটনা ঘটে যে তাকে মই সেইটোৱে সুধিব বিচাৰিছো এইখনতে ঘটিছিল তাৰমানে তেনেকুৱা সুৰংগৰ শেষত হয় কওকচোন সুৰংগৰ শেষত মানে হেৰি হ'ল এইটো বেংকটো তাৰমানে লকাৰটো তাৰমানে ড্ৰিলিং মেচিন দি পেলাই মানে কাটিব লাগে একদম মই ড্ৰিল মেচিন দি পেলাই মানে এই তাৰ যিডাল হেৰিডাল তাৰমানে তোমাৰ স্ক্ৰু থাকে নহয় সোমাই যায় মই ইডাল ভাঙি যায় আকৌ সিডাল ভাঙে তাৰপিছত এতিয়া নহ'লে বেছিকে মানে নাইকিয়া আৰু শেষ হৈ আহিছে এইটো নুকুৰিলে ডাঙৰ কথা তাৰপিছত মই এইটো ঘৰৰ কাম আহিছো মই হেমন্ত দা আহি পেলাই মোক সুধিছে কি হ'ল মই বোলো এডাল ভাঙি গ'ল মই বোলো কি সেইডাল এইটো সুধিলে তাৰমানে হেমন্ত দাই সেইটো এনেই সুধি দিলে নাটকৰ ডাইলগ নহয় এডাল ভাঙি গ'ল নহয় কি সেইডাল ক্লিপছনডাল মেইনডাল ইহঁতে মানে তেতিয়া কিবা ক্লিপছন বুলি কয় কিবা বস্তুৰ নাম গ'লে ক্লিপছন বুলি কওঁ ওলাই গ'ল এই ক্লিপছনডাল মেইনডাল এই বুলি কয় আমাৰ সময়ত কিন্তু থাকি খুব ভাল লাগিছে আমি ইমান ঘৰুৱাকে আছিলো বৰ ঘৰুৱা লাগে ঘৰুৱা পৰিৱেশ এটা আছিলে হয় এতিয়া গ্ৰীণ ৰুমটো কিবা তলাতল ঘৰ হয় আমাৰ এটা গ্ৰীণ ৰুম এওঁ এটা গ্ৰীণ ৰুম মোৰ এটা গ্ৰীণ ৰুম চবে ভাগকে বেলেগ অথচ আমি কেইটা আছিলো সেইখিনি সময়ত শান্ত হাজৰিকা হিলা কাকতি বিষ্ণু খাৰগেৰ গ্লেমাৰ নিপন গোস্বামী ভৱেন বৰুৱাৰ নিচিনা গ্লেমাৰ কোন আছে বাৰু মহানন্দ শৰ্মাৰ নিচিনা নাই আমি মনত আছে কোনোবা নাই আমিতো একেখন মেকআপ টেবুলতে বহি পেলাই মেকআপ কৰিছিলো আকৌ মানে কি হয় একেলগে থাকিলে এটা কথা ভাল লাগে মানে আড্ডা এটা হয় তোমাৰ আকৌ চিনটো শেষ ডাইলগটোলৈকে ৰৈ থাকে মানে এৰি যাবলৈ মন নাযায় মানে এই আন্তৰিকতাটো আছিল আত্মীয়তা আছিল আৰু সেই কথাটোৰ কাৰণেই নেকি চাগে মঞ্চটো দেখা গৈছিল মঞ্চটো সেই মানে
প্ৰত্যেকজন অভিনেতাৰ নিজৰ ব্যক্তিত্ব দেখা গৈছিলে হয় না আৰু আমাৰ দিনত এটা আছিলে যে আমি কিন্তু ষ্টেজত আৰ্টিষ্টক হেল্প কৰিছিলো দেই কোনোবা ব্লক হৈ যায় ন ডাইলগ পাহৰি যায় যে আমি কিন্তু চবে ইটোৱে সিটো আৰ্টিষ্টক সহায় কৰিছিলো তেতিয়া মানে আমাৰ কওঁতে কওঁতেতো চবৰে ডাইলগ চবৰে মুখস্থ হৈ যায় ন আৰ্টিষ্টৰ ডাইলগো মনত থাকে চ' আমি সেইটো হেল্প কৰি দিওঁ তেতিয়া মানে ষ্টেজত তেনেকুৱা আছিল মানে মই ভ্ৰাম্যমানৰ বিষয়ে মোক বহুতে কৈ আছে লিখিবৰ কাৰণে ইনচিডেণ্ট বিলাকৰ মই কেতিয়াবা ভাবো তাৰমানে লিখিম বুলি মানে এনেকুৱা কিছুমান মানে ইণ্টাৰেষ্টিং ঘটনা আছে কাহিনী আছে ভ্ৰাম্যমানত মানে মানুহ আচলতে পাগল হৈ যাব হয় আপোনাৰ বাৰু কেতিয়াবা মঞ্চত মানে ভ্ৰাম্যমানত এক্টিং কৰি থাকোতে কেতিয়াবা ব্লক হৈ গৈছে মানে পাহৰি যায় যে পটককে হৈছে শুনাচোন মোৰ তাৰমানে এইটো আৰু এতিয়া কৈছো আৰু এতিয়া হয় হয় most probably ৰামপুৰ পেণ্ডেল মোৰ মনত আছে ৰামপুৰ মানে এই ছয়গাঁও ৰামপুৰ হয় কিখন নাটক আছিল হেৰি এইখন তপস্যা তপস্যাত তাৰমানে সূৰ্য তপস্যা আমাৰ সূৰ্য তপস্যা কাইলৈ গৈ আছো এটাতো মাৰি দিলো উজুতি মাৰোতে গেলে তেনেকুৱাকে দিলে নহয় তাৰপিছত মই মানে ধৰ মামা লাগিল নহয় তাৰপিছত মই ডাইলগ ক'ব নোৱাৰা হলো নহয় ওলাবলৈ ভয় কৰা নিচিনা ইটোৰ পিছত সিটো লাগে সিহঁততো চিঞৰত ইমান চিঞৰে এওঁ ওলালেও চিঞৰা হ'ল তেনেকুৱা হৈছে তেনেকুৱা হ'ল পগলা হৈ পেলালে মোক মই সিহঁতক পঢ়া কৰো মই মন নকৰো নাটক কি একো নহয় চিঞৰি থাকিব তুমি ওলাই দিয়ে তাৰপিছত মানে মই আৰু একদম মানে সেই হেৰি ৰবত বাজি এনেকে যাওঁ জুখি মাখি কথাটো মই ভাত খালো এনেকে কওঁ তাৰমানে খকে কলকে লাগি যায় সেয়াই তাৰমানে মোৰ প্ৰথম আৰু মোৰ শেষ মানে এই মোৰ নিজৰ ব্যক্তিগতভাৱে হয় বাকী বেলেগ বিলাকৰতো তেনেকুৱা হৈ থাকে হয়তো ঢেৰ হয় তাৰমানে আপোনাৰ মনত থকা এটা ইনচিডেণ্ট কওকচোন আপুনি মানে আমি অথেলো নাটকত ডিউকৰ ৰাজসভা হয় ডিউকৰ ৰাজসভা থাকে যিজন অভিনেতাই এই ডিউকটো কৰে তেওঁ অসুস্থ অসুস্থ হোৱাৰ কাৰণে বেলেগ এজনে পক্সি মাৰিবলগীয়া হৈছে মই তেখেতৰ নামটো মই নকওঁ এতিয়া ৰাজসভাখন চলি আছে মই আছো হেমন্ত দাদা আছে হেমন্ত দা ইয়াগো মই কেচিঅ আৰু পাৰিষদ বৰ্গবিলাক আছে আমি থিয় হৈ আছো বাকী বিলাক মানে মন্ত্ৰীসকল বহি আছে আৰু আমাক মানে ধৰি আনিছে ডেছডিমনাক পলুৱাই লৈ গুচি যায়তো গতিকে ইহঁতে ধৰি লৈ আহি পেলাই আমি থিয় হৈ আছো চাইডতে আৰু তাতে আমাৰ ডলি মুক্তিয়া বুলি এজন খুব ভাল এক্টৰ আছিলে ঢিঙৰ যে ডলিদাও আছিলে সেইটো চিনত ৰদাৰিগ নেকি এনেকুৱা কিবা আছিল ৰদাৰিগ তেনেকুৱা আছিলে নেকি ষ্টেজত আছে যিজন অভিনেতাই প্ৰক্সি মাৰিছে তেওঁৰ ডাইলগটো আছিল তেতিয়া হলে চাইপ্ৰাছৰ পৰা মাৰ্কাছ লিচিনাছ ক্ৰাছাছক মাতি পঠিওৱা হ'ল ডাইলগটো দিনটো ৰিহাৰ্চেল কৰিছে আৰু মানুহজনে মানে কিন্তু তেওঁ মেনেজমেন্টৰ মানুহ আছিলে আচলতে তেতিয়া হলে চাইপ্ৰাছৰ পৰা মাৰ্কাছ লিচিনাছ ক্ৰাছাছক মাতি পঠিওৱা হ'ল নাটক চলি গৈ আছে যে সেই ডাইলগটো আহি পেলাই পালেহি তেতিয়া হলে চাইপ্ৰাছৰ পৰা মাৰ্কাছ ডলিদাই লগে আমি মানে চব পিছফালে ঘূৰি দিলো হেমন্ত দাই ড্ৰপ পেলাই পিছফালে মোক কৰি লৈ পেলাই চিঞৰি যে ড্ৰপ পেলাই দিয়া এনেকুৱা অৱস্থা হৈছে নহয় আৰু মানে তেওঁ একদম ডিউকৰ হেৰিত বহি আছে ডিউক যেনেকে বয় একদম পজত বহি আছে ন চুলিখিনি এনেকে লৈছে নোলোৱা হ'ল মানে নাকেখিনি নলায় তেওঁ ভুল হোৱাৰ কাৰণে সদায় মনত থাকি গ'ল আজিলৈকে মনত থাকি গ'ল হয় হয় ঢেৰ ঘটনা হয় ঢেৰ ঘটনা আৰু ষ্টেজত আপোনালোকৰ সময়ত নৃত্য নাটিকা আছিলে নাই সদায় আছিলে সদায় থাকে আজিকালি কম আমাৰ দিনত আছিলে সদায়
এই মহিম দাস তেখেত ঢুকালে আৰু তেখেত মানে প্ৰয়োজনতকৈ বেছি চিৰিয়াছ দেশদীপনৰ দেউতাক কৰিছিলে দেশদীপনৰ দেউতাক কৰিছিল তেখেত মানে মানে চাবলগীয়া হেৰি মোৰ মানে ভ্ৰাম্যমানৰ জীৱনত কিছু মই মানুহ লগ পাইছোঁ মানে তোমাক মানে কি ক'ম আৰু মই এতিয়া মহিম দাস তাৰমানে আহিলে আহি তুমিওতো ভ্ৰাম্যমানত আছিলা তুমিতো জানা ভ্ৰাম্যমানত যিখন মেইন গেটখন যে য'ত দৰ্শক সোমাই সেইখনৰ পৰা আৰম্ভ কৰে সেৱাটো সেইখনৰ পৰা আহিলে আহি ক'লা পৰ্দাখন যে থাকে পৰ্দাখনত মাৰিব পৰ্দাখনত মাৰি পৰ্দাখন অঁতাই সোমাল গ্ৰীণ ৰুমত গৈ পেলাই এটা মাৰিব মাৰিলে সেইটো গ'ল তাৰপিছত এনেকে ঘূৰি লৈ নটৰাজৰ মূৰ্তিটো থাকে হয়তো দিলে কাপোৰ কানি খুলি আমি এনেকে টিউব চিউব লওঁ তেওঁ সেই মানে হেৰি লয় হোৱাইট মিনাৰ একদম মিক্স কৰি লৈ ব্ৰাছডাল দি পেলাই একদম পুৰা আৰু মুখত তোমাৰ চামিনা চিগেটটো হয়তো তাৰমানে মুখতে লাগিয়ে থাকে ইয়াতে টানিবি ইয়াতে টানি ইয়াতে কি বস্তু একদম পুৰা মাৰিলে মেকআপ চেকআপ মাৰিলে ড্ৰেছ চেছ কৰিলে মেকআপ দিবলৈতো মাৰিব সেইটো মাৰি ড্ৰেছ চেছ কৰিলে টৱালখন ল'লে আৰু লৈ পেলাই আৰু এই ষ্টেজটো আৰু গ্ৰীণ ৰুমৰ মাজত যিখিনি সেইখনত তেওঁ থিয় হৈ লৈ পেলাই মাতি থাকে শেষৰ দিনটোলৈকে মাতিছে সেইটো কাম কৰে আৰু এটা কথা কিন্তু আপোনালোকৰ সময়ত আছিলে নে নাজানো মই নিজে দেখিছো মানে আমাৰ সেই গ্ৰীণ ৰুমটোৰ কাষতে চাহ বনাই থাকে আৰু সেই চাহকণ লৈ পেলাই বিভিন্ন এক্টৰে বিভিন্ন টনত ডাইলগ কৈ থাকে হয়নে বাৰু হেৰি মহিম দাস তেনেকুৱা একদম মানে অহৰহ হেৰি কৰি গৈ থাকে তাৰপিছত চিৰিটো বগাই পেলাই ষ্টেজত উঠিব একদম তলৰ পৰা এনেকে মাৰি যায় গোটেইকেইটাতে মাৰি আৰু ওলোৱা মুহূৰ্তত এনেকে থাকে এনেকে জোকাৰি থাকোতে হওক চেটটোকে ভাঙি থাকিল নহয় তাৰমানে আমাৰ 2 stories বিল্ডিং তাৰমানে এনেকে তেওঁ মানে পিছফালে জখলা থাকে ওপৰলৈ উঠি গৈ পেলাই মানে খিৰিকীয়েদি এনেকে চাব লাগে পহৰি আছে নে নাই তাৰপিছতে দেশদীপনা অলৰেডি পলাই গুচি যায় দেশদীপনাই চাইগে দাদা মানে উঠাৰ আগতে সেইডাল মানে জোকাৰি চাই তাৰমানে উঠিব যে আৰু তাৰপিছতে সেই এদিন সেই এনেকে ঘপঘপকে উঠি গৈ হেৰি কৰোতে মানে গোটেইটো খহি পৰিলে নাটকৰ মাজতে ফাৰ্ষ্ট চিনতে অত্যন্ত চিৰিয়াছ তাৰমানে কিছুমান তেতিয়া আমি দাদা বহুত চিৰিয়াছ বাছত অহা যোৱা কৰে বাছত তেওঁ চাইডৰ চিটটোত বহি ল'ব বহিলে একদম আগফালে বহিলে আমি পিছফালে ফূৰ্তি ফাৰ্তা কৰি যাওঁ তেওঁ আগফালে বহি লৈ পেলাই পথালি চিটটোত বহে বাছখনত পথালি চিট মানে ড্ৰাইভাৰৰ পথালি চিটটোত বহে বহিলে হয়তো বাছতো মাটি কাটি যায় আৰু তেখেত মানে ইমান বেছি চিৰিয়াছ আছিল তেখেত যেতিয়া ঢুকাইছে তেওঁ হাৰ্ট এটেক হৈয়ে ঢুকাইছে ইমান চিৰিয়াছ মানুহ তাৰমানে আৰু টফিকে মই তাৰমানে তেওঁক খুব হেৰি কৰো ষ্টেজৰ ওপৰত এই সুৰংগৰ শেষত কওঁতে তেখেতে তাৰমানে DSP ৰোলটো কৰে টফিকে মই সুধি পাওঁ বোলে মহিম দাসৰ মূৰটো পিটিকাও আহা তুমি আৰম্ভ কৰা মই বোলো দাস আজি চিন কি হয় ঠিক নাই ইমান মূৰটো পিটিকাইছে একদম মূৰটো পিটিকাত আৰম্ভ কৰি দিয়ে চিনটো বেয়া হয় কি জানে হয়তো ঠিক ঠাই দেখি আৰু দাদা ছেকেণ্ড শ্বট কেতিয়াবা এওঁলোকে মানে ডাইলগ কাটিম দেই কিউ দিব তাৰমানে লাষ্টৰ ডাইলগটো ক'বই লাগিব যদি তেওঁ মিলাই ক'ব তাৰমানে কিউটো তেওঁক লাগিবই মিলাই পেলাই ক'ব বেয়া কথা হয় তাকে এইবোৰ এনেকুৱা ধৰণৰ ঘটনাবিলাকতো হয় কিন্তু মই থাকোঁতে মানে মই দেখিছিলো মানে সেই চাহ লৈ পেলাই মানে চাহ কাপটো হাতত লৈ পেলাই বিভিন্ন অভিনেতাই বিভিন্ন স্কেলত মানে ডাইলগ মাতি আৰু এটা তেতিয়া মানে কি হয় তুমি চাহৰ কথা কওঁতে মনত পৰিছে মানে এনেকুৱা হয় যে ষ্টেজলৈ যোৱাৰ আগতে চাহ অকণ খাই গ'লে ডিঙিটো ভাল লাগি থাকিব চবৰে সেইটো হয় তাৰমানে চাহ অকণ খাই দিলে মানে ভাল লাগি যাব তেনেকুৱা হয় সেইটো বাৰু হয় ভাল লাগেও চাগে কিন্তু মানে সেই বিভিন্ন স্কেলত ডাইলগ মতাটো আপোনালোকৰ আছিলে নাই
হেৰি কৰেই। হয় তোমাৰ দিনলৈ চাগে ভালেই হৈছিলগে। আমাৰ দিনততো আমি একদম এনেকে বহি কিনি লওঁ, কিনি লৈ পেলাই নিজৰ ডাইলগ বিলাক চব লিখিব লাগে তাৰমানে। এতিয়াতো তোমালোকৰ মোবাইল চোবাইল আহিল, ফটো মাৰি ল'লা, জেৰক্স কৰিব পাৰে। আমাৰ দিনত জেৰক্স নাই নহয়, চব একেবাৰে নাটক শেষ হোৱাৰ পিছত কোনে নাটকখন দিব সেইটো লৈ হুলস্থুল লাগে নিজৰ ডাইলগ লিখিবৰ কাৰণে। হয় 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 মই সেইটো কৰিব নোৱাৰো। হয় কোনোদিন মানে মই লিখি লৈছিলো, লিখি লৈ মোৰ ৰিহাৰ্চলতে মোৰ মুখস্থ হয়, আৰু নাটক মুখস্থ হয়। হয় হয় মোৰ গোটেই নাটকখন মুখস্থ হৈ যায়। নাটকখন মানে কৰোতে হৈ যায় আৰু মোৰ গোটেই নাটকখন মুখস্থ হয় ৰিহাৰ্চলতে। হয়। আপোনালোকৰ প্ৰথম মানে পৰ্দালে আপুনি কেতিয়া আহিলে? মই প্ৰথম পৰ্দালৈ আহিছো ৭৭ চনত। আচ্ছা 1977। হয় ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সন্ধ্যাৰাগ। হয় সেইখনত মই প্ৰথম মানে গোটেই চিনেমা মানে খুটি নাটি মই যিমান কণ মই মানে শিকিছো বা জানো, মই তেখেতৰ পৰাই হেৰি কৰিছো। মানে কেমেৰা লুক থ্ৰু মোক তেখেতেই কৰিবলৈ দিছিলে। আৰু মানে কি হয়, মই তাত জড়িত হৈছিলো তাৰমানে ভৱেন শইকীয়াৰ খুৰখালি, তাৰমানে চুইট বাইদেউৰ ভায়েক, প্ৰীতি শইকীয়া বাইদেউৰ ভায়েক দীপু দিলীপ মোৰ লগত একেলগে পঢ়া আমি কলেজত। গতিকে সেই সূত্ৰে আমি গৈ পেলাই হেৰি নাটক কৰা ল'ৰা লাগে অলপ। মই সৰু সুৰা ৰোল কৰিছিলো, কিন্তু মেনেজমেণ্টত মই মানে হেৰি কৰিছো। দীপুৱে মই তাৰমানে গোটেই ছবিখনৰ তেতিয়া ডিষ্ট্ৰিবিউচনটো তাৰমানে ভৱেন শইকীয়া ছাৰ নিজৰ আছিল। আৰু সেই সূত্ৰে তেখেতক চবেই ছাৰ বুলি মাতে, মই ভিন্দ বুলি মাতো। একমাত্ৰ হেৰি তাৰমানে মই ভিন্দ বুলি মাতো। ছাৰৰ নাটক আপুনি মানে ছাৰৰ ডাইৰেকশ্যনত নাটক কৰিছিলে নে বাৰু? মানে শইকীয়া ছাৰৰ নাটক ভ্ৰাম্যমানত মই নাই কৰা। আমি থিয়েটাৰ এৰাৰ পিছতহে ভিন্দু থিয়েটাৰলৈ গৈছে, কাৰণ আবাহনত তেওঁ আৰম্ভ কৰিছে। আবাহনতে কিন্তু আবাহনৰ প্ৰথম বছৰৰ পৰা নাই, তাৰমানে তেওঁ পিছৰ ফাললৈহে কৰিছে। এবাৰ হেৰিত কোহিনুৰত দিছিলে এখন নাটক, দিছিলে নহয় জানো? হয় মই নাজানো বাৰু। কিন্তু এনে ভিন্দুৰ চব চিনেমাখন আছিলে পিছে চব চিনেমাতে কাম কৰিছে। সন্ধ্যাৰাগ মোৰ প্ৰথম ৭৭ চনত ৰিলিজ হৈছিলে। হয় তাৰ পাছৰ ছাৰৰ চব ছবিতে আপোনালোক মই চব গোটেইকেইখনত নহয়, মই হেৰি কৰিলো, সন্ধ্যাৰাগ কৰিলো, ইতিহাস কৰিলো, তাৰপিছত কাল সন্ধ্যা বুলি যিখন হিন্দী চিনেমা সেইখন কৰিলো, আৰু নাই এই তিনিখনেই মই কৰিছো। কাল সন্ধ্যাত মই আপোনাক লগ পোৱা নাই, কিন্তু মই জানো আৰু আপুনিও আছে যে। তাৰপিছতে মই থিয়েটাৰলৈ গৈছো কাল সন্ধ্যা কৰাৰ পিছতে। বৌ কেতিয়া আহিলে পৰ্দালে? মই প্ৰথম ছবি কৰিলো হেৰি পুলকদাৰ ছবি এখন কৰিছিলো, উকি বুলি, মোৰ বিয়াৰ আগতে। সেইটো 87 তাৰমানে মই থিয়েটাৰ জাষ্ট এৰিছো আৰু তেতিয়াই গোলাঘাটত শ্বুটিং হৈছিলে। কিবা কাৰণত দাদাই ছবিখন মানে আধাখনীয়াকে থৈ দিলে, শেষ নহলগে আৰু। কিন্তু তাৰপিছতেতো মোৰ বিয়াই হৈ গ'ল। বিয়াৰ পিছত ডাইৰেক্ট মাক হৈ আহিছো মানে একদম। তাত মই হিৰইন আছিলো সেইখন ছবিত। মোৰ এগেইনষ্টত ৰবীন নেওগে কৰিছিলে, তাৰপিছত তপন দাস আছিলে, বিদ্যাদী আছিলে, কুমাৰ দীপক দাস আছিলে। তেতিয়া তেওঁ কালচাৰেল মিনিষ্টাৰ আছিলে, AGP প্ৰথম গভৰ্ণমেণ্ট ফৰ্ম কৰিছে তেতিয়া সেইখন ছবি কৰিছিল। তাৰপিছতে মই কৰিলো মমতাজ কৰিলো, পুলকদাৰ পিছত একদম শেষৰ ফাললে মমতাজ কৰিলো। তাৰপিছত দাৰাকাৰ এখন ছবি কৰিছিলো, দেৱতা বুলি, নিপন দাৰ এগেইনষ্টত কৰিছিলো। তেতিয়া মই মানে হিৰইনজনীৰ মাক, আৰু নিপন দাৰ মই মাক দেউতাক হৈছিলো। তাৰপিছত মই ছবি ইমানকে কৰা নাই অৱশ্যে। তাৰপিছত চিৰিয়েলে আহিলে ন? তাৰপিছত মই চিৰিয়েললৈ আহিলো, চিৰিয়েল কৰিলো। তাৰপিছত এমেচাৰ নাটকলৈ আহি গলো। এমেচাৰ নাটকলৈ বহুত দিনৰ পিছত আহিলো বাৰু, ভ্ৰাম্যমাণ এৰাৰ পিছত। কিন্তু চিৰিয়েল কৰিলো তোমাৰ কেতিয়াৰ পৰা কৰিলো, 91 মানৰ পৰাই কৰিলো নেকি। তাৰমানে তোমাৰ হেৰি আৰু দূৰদৰ্শনৰ ৪ নম্বৰখন চিৰিয়েলৰ পৰা কৰিছো আৰু আমি তেনেকুৱা। কি আছিলে ৪ নম্বৰখন চিৰিয়েল বাৰু? হেৰি সেইখন ৪ নম্বৰ আছিলে নেকি? সেইখন ৪ নম্বৰ আছিলে খুব সম্ভৱ। ৪ নম্বৰ। তেতিয়া গুৱাহাটীৰ মানুহে অকল দেখে, অকল গুৱাহাটীৰ মানুহে দেখে।
তেতিয়াই মোৰ প্ৰথম আমি চিৰিয়েল কৰিবলৈ আহিছিলো প্ৰথম মলক গুণগুণ কৰিছিলো তুমি মলক গুণগুণ কৰিছা সেইখিনি সময়তে 91ত কথা আৰু সেইখিনি সময়তে সেইখিনি সময়ত এতিয়া কি চলি আছে বৰ্তমান কিবা চলি আছে বহাগী বহাগী চলি আছে হয় বহাগী দুয়ো চলি আছে নেকি দুয়ো বেলেগ বেলেগ পৰিয়াল বহাগী চলি আছে হয় বহাগী বহু এপিছড গ'ল কিন্তু এতিয়া 293 হয় বাজি গৈছে আৰু অনাগত আৰু কিমান দিন থাকিব বা কিবা গম পাই মই লাষ্ট এপিছড যিটো চালো চাই পেলাই মই ভাবিছো কিছুদিন থাকিব আৰু কাৰণ মই বহুতখিনি শ্বুটিং কৰি থৈছো তাৰে মানে শেষৰ খিনি আহাই নাই আহিলে বহুত বাকী আছে এতিয়াও বাকী আছে কিছু দিন চলিব আৰু ছবিৰ কাম আছে নেকি এইকেইদিনত বা ছবি হৈ আছে নেকি কিবা মোৰ তেনেকে নাই হয় ছবি দুখন ৰিলিজ আছে তোমাৰ এখন হেৰিখন আছে NRC NRC কৰিছো সৰি NRC হয় NRC কৰিছো আছে এখন হনুমানৰ সাধু আচ্ছা এখন অফবিট ছবি হয় সেইখনত মই মেজৰ ৰোল এটা কৰিছো মোৰ আৰু হেৰিখন আছে নহয় মঞ্জু বাইদেউৰ ছবি এখনো কৰিছিলো বছে এইখনো আছে এখন কমপ্লিট হ'লে গোটেইখন ছবি মানে ৰিলিজৰ কাৰণে ৰেডি হৈ আছে আৰু ৰেডি হৈ আছে এতিয়া যদি ধৰক আপোনাৰ নিজৰ প্ৰডাকশ্যন কৰিব লগা হয় মানে আপোনাৰ এটা বোলে ড্ৰিম কিবা প্ৰজেক্ট বুলি কৈ যদি ভাবে যে মই কৰিম মোৰ প্ৰডাকশ্যন কৰিম কি কৰিব বিচাৰিব মোৰ এখন হেৰি কৰা ছবি কৰা মোৰ এটা ইচ্ছা আছে হয় খুব হেৰি ছবি আৰু খুব ল' বাজেটৰ ছবি হ'ব এখন হয় হয় মোৰ দেউতাৰে এটা মানে হেৰি কাহিনী মানে আচলতে দেউতাৰ এখন নাটক আছিল উপহাৰ হয় সেইখন তাৰমানে মোৰ ছবি কৰাৰ যথেষ্ট মানে ইচ্ছা আছে সেইটো কৰিম সেইখন কৰিবৰ কাৰণে চিত্ৰনাট্য ৰেডি কৰিছে নেকি চিত্ৰনাট্য কৰা নাই মানে গোটেইখিনি মনৰ মাজতে আছে মোৰ সেইটো মানে এটা আপোনাৰ ড্ৰিম প্ৰজেক্ট নিচিনা হৈ আছে আচ্ছা আপোনাৰ ইচ্ছা আছে মানে সেইটো কৰা হয় উপহাৰ মই গোটেই হেৰিটো নাজানো বাৰু কিন্তু তাৰ মানে আনটাচেবিলিটিৰ ওপৰত লিখা আচ্ছা হয় 1970 চনতে লিখিছিল তাৰমানে যিটো আমাৰ কাষ্ট চিষ্টেম থাকে যে হয় তাৰমানে সেইটোৰ ওপৰত আচ্ছা 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 হয় উপহাৰ হয় দুটা মানে চাইল্ড আৰ্টিষ্ট থাকে হয় খুব মানে এখন দেউতাহঁতে যেতিয়া অল ইণ্ডিয়া ড্ৰামা ফেষ্টিভেল হৈছিল বেংগলোৰত 1970 হয় সেইখন তেতিয়া তাত বেষ্ট ড্ৰামা হৈছিল অল ইণ্ডিয়া লেভেলত আচ্ছা দেউতাৰ উপহাৰ হয় এইটো কেতিয়াৰ কথা বাৰু 1970 হয় আৰু লিখিছিল কেতিয়া নাটকখন 69ত আচ্ছা 69ত তেতিয়া তাৰমানে সংগীত নাটক একাডেমীয়ে হয় ষ্টেট ৱাইজ তাৰমানে ডিষ্ট্ৰিক্ট ৱাইজত কম্পিটিশ্যনটো পাতি ষ্টেটলৈ আহে ষ্টেটৰ পৰা চিলেক্ট কৰে নেশ্যনেল লেভেললৈ তেতিয়া এখন ষ্টেটত চিলেক্ট হৈ পেলাই নেশ্যনেল গৈছিলে আৰু নেশ্যনেল হৈছিল বেংগলোৰত হয় তাতে এখন বেষ্ট হেৰি হৈছিল আচ্ছা মই সেইটো আশা কৰিছো যে সেইটো হওক ধুনীয়াকে ছবিখন মানে আশা কৰিছো হ'ব আৰু হ'ব লাগিব নোহোৱাৰ কথা নাই হ'বই মনটো কৰিলেই চব হৈ যায় হয় নাই গতিকে হ'ব আৰু নতুন ছবি আহিব আমি চাম নতুন ছবি নিশ্চয় আকৌ যদি কয় কোনোবাই যে থিয়েটাৰলৈ আকৌ এবাৰ যাব লাগে যাবলৈ মন যাবনে নেযাব এতিয়া নেযাব ন নোযোৱাৰ কাৰণ কি মানে শৰীৰে নক'ব কাৰণে নাযাব নহয় ঠিক কাৰণ নাটকহে কৰিম হয় অন্যতো এতিয়া গাড়ীখন চলাই মই ঘূৰি ফুৰো হয় এতিয়াও মই ইয়াৰ পৰা নগাঁৱলৈ যাওঁ বিশ্বনাথ চাৰিআলি যোৰহাট যলৈকে যাবলগীয়া যাওঁ গাড়ীখন চলাই যাওঁ এতিয়াও আপুনি নাটক কৰি আছে অভিনয় কৰি আছে গতিকে নাযাওঁ বুলি ভবাৰ কাৰণ কি নাযাওঁ বুলি ভবাৰ কাৰণে এতিয়া যিটো পৰিৱেশ সেই পৰিৱেশটোৰ লগত মই এডজাষ্ট হ'ব নোৱাৰিম হয় আচ্ছা সেই পৰিৱেশটোৰ লগত মই এতিয়া নিজকে খাপ খুৱাই ল'ব নোৱাৰিম তাৰমানে অকল পৰিৱেশে নহয় নাটকৰ লগতো মানে সেই গোটেই নাটকটোৱে কৈছো পৰিৱেশ মানে লাউড এতিয়া নাটক বহুত লাউডটো কথাই কৈছো হয় হয় এণ্টায়াৰ পৰিৱেশটো সেই পৰিৱেশটোৰ মাজত মই
নিজকে খাপ খাব নোৱাৰিম বুলি মই ভাবো আৰু ভাবে আৰু হয় সেইকাৰণে মানে যাবলৈ মন নাযায় এতিয়া নাযায়। বড়ো চাগে সেইটোৱে কথা মোৰ একদম মন নাযায় মোৰ প্ৰথম কথা যে মই ইমান মানে হুলস্থুল লাগে মানে ভ্ৰাম্যমানৰ নাটকখন চাবলৈ গ'লে হয়। ইমান চিঞৰে ডাইলগ ওচৰতে থকা আৰ্টিষ্টটোক ইমান চিঞৰি চিঞৰি কথা কয় হয়। মানে নৰ্মেলি আমি এতিয়া তুমিয়ে মই যেনেকে কথা পাতিছো আমি হয়। তেনেকেই কথা পাতিম হয়নে নহয় নিশ্চয়। ইমান পাৱাৰফুল মাইক্ৰফোন থাকিব এতিয়াতো মানুহে চবেই মাইক্ৰফোন আৰু বেছি পাৱাৰফুল হ'ল আমাৰ দিনততো এটা মাইক্ৰফোন থাকে তাতে হা। আমি একে চুকৰ পৰা ক'লেও মানুহে ডাইলগ শুনে হয়নে শুনিবই নহয় লাগিব হয় চ' ইমান চিঞৰি চিঞৰি প্ৰতিটো কথাই চিঞৰিব লাগে মোৰ ভাল নালাগে তাৰমানে মই চাইছো অলপতো এখন নাটক চালোগে হয় মানে সেই চিঞৰ বাখৰটো ভাল নালাগে নৰ্মেল কথা নৰ্মেলকে পাতিলে ভাল লাগে আৰু হয় হয় মানে আমি তেনেকেই কৰিলো ন সেইটোৱে আমাৰ ভাল লাগিছিলে হয় সেইটো সেইটো তেতিয়া বেলেগ কথা য'ত চিঞৰিব লাগে তত চিঞৰিব দুখতো চিঞৰিব হাঁহিটো চিঞৰিব একজেক্টলি এই যে মই মানে এই যে আপোনালোকৰ গোটেই অসমৰ যাত্ৰা মানে ভ্ৰাম্যমানৰ এটা যাত্ৰা গোটেই অসমত কোনখন ঠাইত নাটক কৰিবলৈ ভয় লাগে বাৰু মানে এনেকুৱা এটা ঠাই যিখন মোৰ মানে নিজৰ আছে সেইটো কাৰণে মই সুধিছো তাৰমানে কি মানে ঠিক ভ্ৰাম্যমানৰ কিছুমান অভিজ্ঞতা হয় নোহোৱা নহয় খুব চেনচিটিভ দৰ্শক আছে হয় 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 বৰপেটাত তাৰমানে বৰপেটাত মোৰ ভাল ভাল অভিজ্ঞতা দেই হয় খুব ভাল অভিজ্ঞতা আছে মোৰ বৰপেটাত তাৰ অডিয়েন্স খুব মানে চেনচিটিভ অডিয়েন্স খুব চেনচিটিভ হয় চেনচিটিভ হয় আৰু মানে কমেণ্ট বিলাক বৰ ধুনীয়াকে দিয়ে হয় তাৰমানে মই কিয় ক'লো সুৰংগৰ শেষত নাটক আগদিনাখন কৰিলো ফাৰ্ষ্ট শ্বো ছেকেণ্ড শ্বো হ'ল পিছদিনাখন আকৌ ৰিপিট ভৰ্তি হেমন্ত দা মই আৰু টফিক আমি তিনিটা একেলগে থাকো হেমন্ত দা মানে হেমন্ত দত্ত হেমন্ত দত্ত হয় হেমন্ত দত্ত হয় দাদা অলপতে ঢুকালে হয় হেমন্ত দা মই আৰু টফিক আমি তিনিটা একেলগে থাকো হয় হয় একেটা ৰুমতে থাকো একেলগে থাকো পেণ্ডেললৈ আহিছো আহোঁতে এজনে ৰৈ আছে আৰু তাতে দৰ্শক ৰছীবিলাক এনেকে এনেকে টনা থাকে ধৰি পেলাই ৰৈ আছে আমি আহিলো আৰু আহিলে এনেকুৱা কালি নাটক চালো আজি আকৌ চাম এইবুলি কথাখিনি পাতোতে তাৰমানে হেমন্ত দাই কৈছে এই হেৰি তুমি কথা পতা মই ফাৰ্ষ্ট চিট নহয় বুলি কৈ গুচি গ'ল টফিকো বাগি মাৰি দিলে কৈছিলোগে মই মোক ক'লে কালি নাটক চাই পেলাই আপোনাক দুটামান কথা কওঁ মই বোলো কওক আপোনালোকে যে সুৰংগৰ ভিতৰেদি যায় বোলো হয় আপোনালোকৰ তাততো পানীৰ শব্দ দিছে মই বোলো হয় তাৰমানে সেই সুৰংগটোৰ ভিতৰত পানী আছিল মই বোলো হয় পানী আছিল কিন্তু আপোনালোকে যেতিয়া সুৰংগটোৰ পৰা ওলাই আহিল আপোনালোকৰতো লং পেণ্ট বিলাক জিকা নাই হয়তো কথাটোতো হয় এক ছেকেণ্ডৰ কাৰণে মই একদম তাৰমানে ৰৈ গ'ল চাগে আৰু ৰৈ পেলাই মই মানে ইমিডিয়েট মানে চিন্তা কৰিছো কি কৰিব লাগিব এতিয়া মই বোলো নহয় আমাৰ তিতিছে নাই তিতা মই বোলো তিতিছে কেলে নাই তিতিব আমিতো লং পেণ্ট কচাই আহো না ক'ৰ পৰা তিতিব একদম কনফিউজ হৈ গ'ল তাৰমানে আপোনালোকে লং পেণ্ট কচাই আহে নেকি আপুনি চাব আজি বুলি কৈ মই গুচি আহিলো আহি পেলাই চবে কৈছো এই সুৰংগত সোমোৱা আগতে লং পেণ্ট কচাই দিবি চবে কিমান চেনচিটিভ মানে হয় হয় ভাল লাগে হয় হয় তেওঁলোকে আৰু চাব জানে মানে নাটক তাৰমানে আৰু তাত মই খবৰ লওঁ মাজে মাজে তাতে আমি টেণ্টন কা বুলি আছিল টেণ্টন কা বুলি কয় চবেই তাতে শিক্ষক দেই টেণ্টন কা বুলি ক'লে চবেই চিনি পায় তেখেতৰ তাৰমানে কমেণ্টটো তাৰমানে সাংঘাতিক কমেণ্ট দিয়া তাৰমানে এইদিনাখন সেই নাটকতে আহিল আৰু এই উপকূল বৰদলৈ ক'ত উপকূল বৰদলৈ মই আৰু ভাবিছো মাতিছো আৰু মই উপকূল বৰদলৈ খাই দিছে আপুনি এনেকুৱাকৈ কৈ দিব তাৰমানে এবাৰ তেনেকে মোক মাতি দিলে এই উপকূল বৰদলৈ হয় কওকচোন আপুনি বেডিং বান্ধক কি বেডিং বান্ধক আপোনাৰ ইয়াত কাম নাই আপুনি বম্বেত গেলি যাওক কি বুলি প্ৰথমতে ভয় লাগে কি কৈ দিয়ে হয় তাৰপিছত আৰু গম পোৱা হলো তাৰ পিছলৈ যেতিয়া যাওঁ আৰু বোলো কাকা নাটক কেনে পাইছে কাৱৈ মাছত বেহেত দিয়া নহয়
ইমান সুন্দৰকে কথাবিলাক কয় হয় হয় মানে ভাবিলে তাৰমানে সেইবিলাক হয় হয় মানে হেৰি লাগে মই সেইকাৰণে খুব চেঞ্চিটিভ তাৰমানে মই বৰপেটা আৰু বৰপেটা তাৰমানে কি হয় অসমৰ বিভিন্ন প্ৰান্তত বৰপেটাৰ মানুহ তাৰমানে আছে আছে হয় তুমি বৰপেটাত যদি তুমি হিট হলা তুমি জানিবা যে গোটেই অসমতে হিট হৈ হয় তাতে যদি তুমি গ'ল খালা তোমাৰ বদনাম গোটেই অসম চেচ গোটেই অসম শেষ চেচ হয় কিন্তু কথাটো বৰপেটা পেনেললৈ চবে ভয় ভয় কৰি কৰে থাকে একদম ভয় কৰি থাকে আৰু বৰপেটাত সঁচাকে নাটক কৰি কিন্তু খুব মানে খুব ভাল লাগে খুব ভাল লাগে খুব ভাল খুব ভাল আৰু খুব চেঞ্চিটিভ আৰু খুব ধুনীয়াকে বিশ্লেষণ কৰে কথাবোৰ মই নিজে পাইছো মোৰ এতিয়া মানে তাত হেৰি আছিল এই ৰুদ্ৰ চৌধুৰী হয় ৰুদ্ৰ চৌধুৰী মানে ঔৰংগজেব কৰিছিল খুব ভাল কৰিছিল বোলে মই দেখা নাই কিন্তু শুনা কথা মই পিছত পিছদিনাখন তাৰমানে ৰুদ্ৰ চৌধুৰী বৰপেটাত পলাই গৈছে আৰু দোকানত সোমাল এই চিগাৰেট এটা দি তামোল এনেকে ক'লে দোকানীজনে কৈছে অ দাদা কালি নাটক চাইছো ভাল লাগছে এতিয়া ৰুদ্ৰ চৌধুৰী মনটো ভাল লাগি গৈছে ভাল লাগে তামান এক্টিং কৰিছে আপুনি কিন্তু আপুনি এটা ভুল কৰিছে না কি ভুল কৰিলো যে আপুনি যে ফৰমানখন লিখিছিল আপুনি এনেকে লিখিলে এনেকে লিখিব লাগিছিল তেওঁলোকে উল্টা ফালৰ পৰা লিখিব হয়তো তাৰমানে সেই নাটকখন চাওঁতে ইমান ডিটেইল হয় হয় কিমান বিশ্লেষণ কৰিছে গতিকে খুব সাৱধান তাৰমানে আমি বৰপেটালৈ যাওঁতে বৰপেটাত মোৰ এটা ভাল লাগে নিজৰ মোক খুব সুন্দৰকে একচেপ্ট কৰিছিল বৰপেটাত হয় খুব সুন্দৰকে একচেপ্ট কৰিছিল কিন্তু মানে সেইকাৰণে আগৰ পৰাই সাৱধান তাৰমানে কিন্তু আগৰ যিবিলাক থকা মানুহে কৈ দিয়ে সাৱধান বৰপেটা পেণ্ডেল দিয়াৰ পিছৰ মই যেতিয়া আছিলো তেতিয়াতো মোক 3খন পেণ্ডেলৰ আগৰ পৰাই কৈ আছিলে প্ৰথম আহিছাতো বৰপেটাৰ পেণ্ডেল কিন্তু 3 নম্বৰ পেণ্ডেলটো আমাৰ মনত ৰাখিবা একদম মোক একদম এলাৰ্ট কৰি আৰু ময়ো মানে প্ৰথমতে ভয় খাইছিলো পিছত লাহে লাহে মানুহবিলাকৰ মৰমখিনি পাই পেলাই তেওঁলোক মানে যথেষ্ট মানুহক বিৰাট মৰমো কৰে বিৰাট মৰম কৰে ৰেচপেক্ট কৰে আৰু খুব সাংঘাতিক সজাগ আৰু খুব সন্মানো কৰে মই আৰু এখন পেণ্ডেল পাইছিলো সেইখন হৈছিল ৰংজুলি হয় ৰংজুলি দেই গোৱালপাৰা ডিষ্ট্ৰিক্টত ৰংজুলিত আকৌ তুমি নাটক কৰিলে একো গম নোপোৱা তুমি তাৰমানে প্ৰেক্ষাগৃহত দৰ্শক আছে নে নাছে তুমি গম নোপোৱা একদম মনে মনে থাকে কমেডিটো নাহে তাৰমানে ক্লেপ এটাও নিদিয়ে একো নহয় আহিলে ধুনীয়াকে হল ভৰ্তি হৈ পেলাই মানুহে নাটকখন চালে আৰু নাটক শেষ হ'ল ওলাই গুচি গ'লগে এটা শব্দও নাই একো ৰিয়েকশ্যন নাই কোনো ৰিয়েকশ্যন একশ্যন একো নাই আচ্ছা 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 গম নোপোৱা তুমি ভালেই কৰিলা বেয়াই কৰিলা ভাল পাইছা নে বেয়া পাইছা তুমি ধৰিব নোৱাৰা নাটক কি হ'ল গম নাপায় মানে তেনেকুৱা বিভিন্ন অভিজ্ঞতা আমি আৰু থিয়েটাৰৰ বিষয়ে কথা আৰম্ভ কৰিলে আচলতে কথাৰ শেষ নহয় গতিকে আমাৰ সময় শেষ হৈ যাব গতিকে আমি আজি এইখিনিতে সামৰিব খুজিছো আমাৰ আজিৰ কথোপকথন কিন্তু আমি আকৌ কথা পাতিম আমাৰ আৰু বহুত আমাৰ মাজত কথা আছে আমি আকৌ এদিন লগ পাম আকৌ এদিন কথা পাতিম আৰু আপোনালোকে আমাৰ আজিৰ অনুষ্ঠানটো চাই কেনে পালে সেইটো জনাব আৰু আপোনালোকে যদি কাৰোবাৰ ইণ্টাৰভিউ চাব বিচাৰে কমেণ্ট কৰিব বুলি আশা কৰিলো আৰু আপোনালোকে এই সময়কণ মিলাই ইমান ব্যস্ততাৰ মাজত যে আহিলে তাৰ কাৰণে ধন্যবাদ তুমি মাতিছা যেতিয়াতো আহিবই লাগিব আমি ঘৰৰ ছোৱালী নাহিলে কেনেকে হ'ব আমি এতিয়া কি ক'ম আৰু আপোনাৰ দৰ্শকে জানে নাজানে মই নাজানো আমি একেলগে বহুত নাটক কৰিছো ধাৰাবাহিক কৰিছো আৰু নাটক ধাৰাবাহিকতকৈও মানে আমি বহুত সময় একেলগে পাৰ কৰিছো আৰু সাগৰিকা খুব চেনচিটিভ এক্ট্ৰেছ খুব ভাল পাওঁ ধন্যবাদ তাকে এই গোটেই মানে মোৰ অভিনয়ৰ যাত্ৰাত উপকূল বৰদলৈৰ যিখিনি মই প্ৰথমতেই কৈছোঁ মই এতিয়ালৈকে মোৰ যিমানখিনি আছে যিমানখিনি দৰ্শকে দেখিছে প্ৰায় অধিকাংশই তেখেতৰ অৱদান বুলি ক'ব লাগিব
মই সেইটো মানে ক'বই লাগিব। আজি মই মুখৰ আগত কৈছোঁ, আচলতে মুখৰ আগত ক'ব নাপায়, কিন্তু মুখৰ আগত কৈছোঁ। গতিকে আজি সময়কণ দিয়াৰ কাৰণে অশেষ ধন্যবাদ। মানে আচলতে কথাটো মই দিলে নহ'ব, তুমি ল'ব পাৰিব লাগিব। জানো, সেইটো এটা ডাঙৰ কথা। মইতো দিয়াত বাৰু দিলো, তুমি ল'ব পাৰিছা নাই? গতিকে সেইটো ডাঙৰ কথা। সেইখিনি ল'ব পৰা গুণ তোমাৰ গাত আছে, আৰু তোমাৰ কিছু চৰিত্ৰ মোৰ চকুৰ আগত এতিয়াও ভাঙি থাকে। এইবিলাক বিষয়ে আমি পিছত কথা পাতিম। আজি যেতিয়া সময় হৈ গ'ল আৰু হেৰি নকৰো আৰু। ঠিক আছে, পৰৱৰ্তী সময়ত কেতিয়াবা আমি আকৌ বহিম। নিশ্চয় নিশ্চয়। নমস্কাৰ। নমস্কাৰ।